Hello everyone and welcome back to Math Bolt Master. তো আজি আমি আৰম্ভ কৰিম lecture number 9 Force and Motion part 2. তো আমি previous lecture force and motion ৰ বহুতখিনি কথা পাতি লৈছো. তো আমি আমাক যদি force এটা দিয়া আছে সেই force টোক আমি ভাঙি পেলাই দুটা পাৰ্টত আমি লিখিব পাৰো যাৰ x component থাকিব আৰু y component থাকিব. যদি 3 dimensionৰ কথা পাতো তেনেহলে আমি তাক তিনটা পাৰ্টত ভাঙিব পাৰিম x y আৰু z component, but আমাৰ syllabusৰ মতে আমাৰ দুটা component হলে হৈ যাব. এতিয়া আমাৰ next concept আছিলে আমি যদি আমাক more than 2 force থাকে তেনেহলে আমি হেতুকো এড কৰিব পাৰো হেতু composition হৈ যায় আৰু previous case টো যেতিয়া আমি ভাঙি আছিল হেতুক আমি resolution of force বুলি কওঁ তাৰ পিছত আমি কেটামান এপ্লিকেশনৰ কথা পাতিলো যেনেকৈ আমাৰ Lamis theorem হৈ গল তো Lamis theorem আমি তেতিয়া এপ্লাই কৰো যেতিয়া আমাৰ তিনটা force equilibriumত আছে আৰু এটা পইণ্টতে হেতু force টো act কৰি আছে তো আজি আমি force and motion er second part ot ami kotha patim mostly Newton's laws kotha por thik ase Newton's or tinta laws e ei tinta law uporte ami discussion korim Newton's or juntu tinta law of motion hoise ei tinta law e hoise fundamental principles of classical mechanics to jehetu ami classical mechanics e pori aso to ei classical mechanics or fundamental principles hoise tar mane etu ahi thake it describes the relationship between an object and the forces acting upon it to etu tar mane ki ami dynamics er kotha pati aso তো ডাইনামিক্সত কি হয় জেনাৰেলি আমাৰ যেতিয়া অবজেক্টটো থাকে অবজেক্টটো মোশনত থাকিব মোশনত থকা অবজেক্টকে আমি ডাইনামিক্স বুলি কওঁ আৰু ডাইনামিক্সৰ দুটা পাৰ্ট আছে কাইনেমেটিক্স আৰু ডাইনামিক্স পাৱাৰ তো কাইনেমেটিক্সৰ কেছত আমাৰ কি হয় যেতিয়া মুভমেন্ট হৈ আছে আমি কিহৰ কাৰণে মুভমেন্ট হৈ আছে মানে কোনে তাক মুভ কৰালে হেতু বস্তু আমি ষ্টাডি নকৰো বাট ডাইনামিক্স পাৱাৰৰ কেছত আমি ষ্টাডি কৰো যে কিহৰ কাৰণে অবজেক্টটো মুভ হৈছে বা ষ্টপ হৈছে বা ডাইৰেকচন চেঞ্জ কৰিছে তো জেনাৰেল কেছত আমাৰ কি থাকে ফোৰ্স এটা এপ্লাই কৰাৰ কাৰণে আমাৰ অবজেক্টৰ মোশনটো চেঞ্জ হয় তো এটুকে কোৱা হয় আমাৰ ডাইনামিক্স পাৱাৰ তো নিউটনে হেইটোৰ বেসিসতে তিনটা ল দিছিলে প্ৰথম লটো কোৱা হয় দ্য ল অফ ইনাৰ্শিয়া দ্য ল অফ ইনাৰ্শিয়া কয় যে অবজেক্ট এটা যদি ৰেষ্টত আছে তেনেহলে সদায় চিৰজীৱন ৰেষ্টতে থাকিব আৰু যদি অবজেক্টটো মোশনত আছে যদি মুভ কৰি আছে তেনেহলে এটো চিৰজীৱন মোশনে কৰি থাকিব আৰু কি মোশনত থাকিব এটা কনস্ট্যান্ট ভেলোসিটিত মুভ কৰিব তাৰমানে তাৰ ভেলোসিটিটো চেঞ্জ নহয় ঠিক আছে unless কতে আছে যদি হে acted upon by an unbalanced force কোনবা যদি এটা বাহিৰা ফোর্স এটা দি দিও unbalanced force আছে তেনেহলে obviously objectটো যোনটো ৰেষ্টত আছে হেতু চেঞ্জ হৈ যাব তাৰ পজিশন চেঞ্জ হ'ব বা হেতু মুভ কৰিব ধৰিব আৰু যদি অবজেক্টটো মোশনত আছে তো আমি কি কৰিম এক্সটাৰ্নাল ফোর্স এটা লগাই পেলাই হে অবজেক্টৰ ডাইৰেকচন চেঞ্জ কৰি দিব পাৰো ইভেন ষ্টপ কৰি দিব পাৰো তো ৰেষ্টৰ কেছটো আমি ইজিলি চাব পাৰো যে লেটস সে তোমাৰ টেবুলৰ ওপৰত এখন কিতাপ আছে আৰু কিতাপখন তুমি টেবুলৰ ওপৰত ৰাখি পেলাই ৰুমটো লক কৰি পেলাই গুচি গলা তো ঘূৰি আহাৰ পিছত যদি কিবা কেদিন মানৰ কাৰণে তুমি গুচি গলা কতবা বাহিৰলৈ ঘূৰি আহাৰ পিছত তো একো যদি এক্সটাৰ্নাল ফোর্স না থাকে একো যদি নহয় তো লেটস সে দৰজাখন কোনো খোলা নাই তাতে ভিতৰত কোনো হুমুৱা নাই ৰুম কমপ্লিটলি লক আছে আৰু আই হোপ মানে কোনো যেন বাহিৰা এক্সটাৰ্নাল ফোর্স এন্ড আৰ্থকুৱেক वगैरह একো হোৱা নাই তো হেতু কেছত বুকখন যত থাকিব তাতেই থাকি যাব হেতুই হয় আমাৰ ল অফ ইনাৰ্শিয়া আৰু যদি অবজেক্টটো মোশনত থাকে তো এটো মোশনতে থাকিবলৈ বিচাৰিব মানে মুভ কৰিয়ে থাকিব বিচাৰিব তো মানে এটো ৰখি নাযায় ৰখাবলৈ কাৰণে আমি কি কৰিব লাগিব এক্সটাৰ্নালি তাক এটা ফোর্স দিব লাগিব ঠিক আছে So this means that object resist change to motion. Tamani etui koise law of inertia meaning to etui hoy. To generally ata object e jontu tar motion change hoy. Jontu change in motion mane change in velocity kotha hai. To hetu hodai e rokhabole chesta kore. Tamane jodi restot ase restote thakibo to tak move koribole ni bisaribo. Ar jodi move kori ase tenahole etu rest lobole ni bisaribo. Take koa hoy the law of inertia. Second law to hoise the law of acceleration. Law of acceleration er ki hoy Newton koise the acceleration of an object is directly proportional to the net force acting on it and inversely proportional to its mass. Yar meaning to etu হৈ গল যদি এটা object already motionত আছে বা ৰেষ্টটো থাকিব পাৰে does not matter তাক যদি আমি এটা বহুত ডাঙৰ ফোর্স এটা দিও তো তেনেহলে কি হ'ব অবজেক্টৰ পজিশন চেঞ্জ হ'ব ডাইৰেকচন চেঞ্জ হ'ব তো তাৰ মানে কি তাৰ এক্সেলাৰেশন বাঢ়ি যাব আৰু অবজেক্টৰ যদি মাসটো বহুত সৰু হয় অবজেক্টৰ মাস যদি সৰু হয় তেনেহলে এটো আমি ইজিলি এক্সেলাৰেট তাক কৰিব পাৰিম মানে সৰু মাস হ'ব তাক আমি ইমান বেছি এক্সেলাৰেট কৰিব পাৰিম তো হেতু হৈ যায় আমাৰ ল অফ এক্সেলাৰেশন তিন নম্বৰত আছে দ্য ল অফ একচন এণ্ড ৰিঅ্যাকচন এটো তো সবেই জানা নিউটনৰ থাৰ্ড ল টো এটোৱে কয় যে ফৰ এভৰি একচন দেয়াৰ ইজ এন ইকুৱেল এণ্ড অপোজিট ৰিঅ্যাকচন খুব ইম্পৰ্টেন্ট ল হয় দিস মিন্স that if one object exerts a force on another object the second object will exert an equal opposite force on the first object তো মানে আমাৰটা যদি দুটা অবজেক্ট আছে তো অবজেক্ট A যদি অবজেক্ট B এটা কিবা ফোর্স দিয়ে তেনেহলে অবজেক্ট B ৰ সেম ফোর্স সেম এমাউন্ট অফ ফোর্স দিব A ৰ ওপৰ তো এটোকে কোৱা হয় the law of action and
ৰিয়েকশ্যন এতিয়া এটা কাম কৰোঁ আমি ইচ লটোক অলপ ডিটেইলছত বুজিবলৈ চেষ্টা কৰিম এতিয়া নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন তো জেনেৰেলি নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যনটো কি বুলি কোৱা হয় আমি দ্য ল অফ ইনাৰ্চিয়া বুলি কওঁ ইনাৰ্চিয়া মিনিংটো এইটোৱে হয় এইটোৱে যে মানে অবজেক্ট আইদাৰ ৰেষ্টত থাকিব পাৰে ঠিক আছে অবজেক্টটো যদি ৰেষ্টত থাকে তেনেহ'লে সদায় ৰেষ্টতে থাকিব বিচাৰিব তো ইয়াতে আমি আনটিল এণ্ড আনলেছ এইটো ইম্পৰ্টেণ্ট হয় আনটিল এণ্ড আনলেছ আমি এটা বাহিৰৰ পৰা কিবা এটা ফ'ৰ্চ দি আছোঁ তো বাহিৰৰ পৰা যদি একো ফ'ৰ্চ নিদিওঁ তেনেহ'লে এটা অবজেক্ট সদায় ৰেষ্টত থকা অবজেক্টটো ৰেষ্টতে থাকিব বিচাৰিব আৰু যদি আমি অবজেক্ট ইন মোশ্যন আছে তেনেহ'লে মোশ্যনত থাকিলে এইটো মোশ্যনতে থাকিব সেইটো তাৰ আৰু মোশ্যনত থাকিবতো থাকিব আৰু এটা ক্ৰাইটেৰিয়ান আছে যে এটা ফিক্স ভেলচিটি কনষ্টেণ্ট ভেলচিটি যোনটো চেঞ্জ নহ'ব যেনে আমি কওঁ যে অবজেক্টটো 20 km/h স্পীডত যদি বা ভেলচিটি যদি মুভ কৰি আছে ফ্ৰম পইণ্ট এৰ পৰা উলিয়াই গৈছে তো তেনেহ'লে এইটো সদায় এনেকাই এইটো স্পীডতে গৈ থাকিব ইয়াৰ না ডাইৰেকশ্যন চেঞ্জ হ'ব না ভেলচিটি ভেলুটো 20 km পৰা কম হৈ পেলাই 19 km/h হৈ যাব বা কেতিয়াবা বাঢ়ি যাব সেইটো কেতিয়াও নহয় তো এইটো সদায় ফিক্স থাকিব ভেলচিটি আমাৰ সদায় ফিক্স থাকিব তো আৰু এইটো সদায় মুভমেণ্টে কৰি থাকিব বাট ৰিয়েল লাইফত এনেকুৱা নহয় ৰিয়েল লাইফত এনেকুৱা কিয় নহয় বিকজ যদি অবজেক্টটো মুভ কৰি আছে তেনেহ'লে বহুত কেছ থাকে তেনে ইয়াতে ফ্ৰিকশ্যন আহি যায় ফ্ৰিকশ্যন অহাৰ লগে লগে কি হৈ যায় তো ভেলচিটি লাহে লাহেকৈ কম হৈ যাব আৰু এটা পইণ্টত আহি পেলাই সেইটো 0 হৈ যাব তাৰমানে বডিটো ষ্টপ হৈ যাব আনটো কেছত হ'ব পাৰে যদি অবজেক্টটো মুভ কৰি আছে যদি আমি বলটো ধৰি লওঁ বল এটা বোলে 20 km/h স্পীডত মুভ কৰি আছে বাট আমি কি কৰিলোঁ এই মুভ কৰি থকা সময়তে যেনিবা এইটো ইয়াৰ পাথ হৈছে ইয়াক যদি এটা ক্ৰিকেট বেট লৈ পেলাই যদি ইয়াক হিট কৰোঁ তেনেহ'লে অবিয়াছলি বলৰ ডাইৰেকশ্যনটো কি হৈ যাব চেঞ্জ হৈ যাব তো আমাৰ কি হৈ গ'ল ইনাৰ্চিয়াটো ইয়াতে চেঞ্জ হৈ গ'ল তো তাৰ প্ৰৱণতাটো এইটোৱে হয় যে অবজেক্টটোৱে চেঞ্জ কেতিয়াও নিবিচাৰে তাৰ মোশ্যনে চেঞ্জ নিবিচাৰে ৰাইট মোশ্যনে চেঞ্জ নিবিচাৰে মানে যদি ৰেষ্টত আছে ৰেষ্টতে থাকিব বিচাৰিব চিৰকাল আৰু যদি মোশ্যনত আছে মোশ্যনতে থাকিব বিচাৰিব সেইটোৱে হৈ যায় আমাৰ নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন এতিয়া তিনিটা ধৰণৰ ইনাৰ্চিয়াৰ কেছ হ'ব পাৰে প্ৰথম টাইপ অফ ইনাৰ্চিয়াটো হৈছে ইনাৰ্চিয়া অফ ৰেষ্ট তাৰমানে যিহেতু আমি অলৰেডি কথা পাতিলোঁ ইনাৰ্চিয়া অফ ৰেষ্ট মানে কি হয় এটা অবজেক্ট যদি ৰেষ্টত থাকে তেনেহ'লে সেইটো সদায় ৰেষ্টতে থাকিব বিচাৰিব আনলেছ এক্টেড আপন বাই এক্সটাৰ্নেল ফ'ৰ্চ এক্সাম্পল এটা লওঁ লেটছে আমাৰ এটা টেবুলত কিতাপ এখন আছে ঠিক আছে এই কিতাপখন সদায় কি নিজৰ জেগাতে থাকিব আনলেছ কোনোবাই কিতাপখন ঠেলিছে বা উঠাইছে বা মুভ কৰিছে যেতিয়ালৈকে আমি সেইটো নকৰোঁ তো আমাৰ বুকখন সদায় টেবুলৰ ওপৰতে থাকিব আৰু এটা ভাল এক্সাম্পল হৈছে লেটছে এখন গাড়ী আমি চলাইছোঁ ঠিক আছে গাড়ীখন ৰেষ্টত আছে যে গাড়ীখন ষ্টাৰ্ট কৰা নাই তো হঠাতে আমি কি কৰিলোঁ গাড়ীখন ষ্টাৰ্ট কৰাইলোঁ বাট মুভ কৰা নাই গাড়ীখন অন কৰি ৰাখিছোঁ ৰাইট ইগনিশ্যন অন কৰাৰ পিছত আমি ষ্টাৰ্টো দিছোঁ বাট আমি গিয়াৰ চেঞ্জ কৰি পেলাই এক্সেলাৰেটৰ দবোৱা নাই তো হঠাতে যদি এক্সেলাৰেটৰ দবাই দিয়া হয় তেনেহ'লে কি হ'ব তো আমাৰ বডিটো অলৰেডি ৰেষ্টত আছিলে গাড়ীখন যিহেতু মুভ কৰা নাই গোটেই গাড়ীখন ৰেষ্টত থকা মানে কি আমাৰ বডিটো ৰেষ্টতে আছিলে তো হঠাতে যদি আমি এক্সেলাৰেটৰ দবাই দিওঁ তেনেহ'লে কি হৈ যাব আমি বডিটো পিছফাললৈ গুচি যায় পিছফাললৈ গুচি যোৱা কাৰণটো কি হয় তো অৰিজিনেলি আমাৰ মানুহটো লেটছে এইখন আমাৰ গাড়ী হৈ গ'ল ঠিক আছে তো গাড়ীৰ ভিতৰত আমি অৰিজিনেলি ৰেষ্টত আছোঁ ঠিক আছে গাড়ীখনো মুভ কৰা নাই মানুহটো ৰেষ্টত আছে বাট হঠাতে যদি গাড়ীখন আগলৈ গুচি যায় আমাৰ গাড়ীখন আগলৈ গুচি গ'ল বাট বডিটো বিচাৰিছে সেইটো জেগাতে থাকোঁ বুলি কয় তো সেইটো জেগাতে থকাৰ কাৰণে কি গাড়ীখন যেনিবা অলপ আগবাঢ়ি গুচি গ'ল গাড়ীখনৰ পজিশ্যন অলপ আগবাঢ়ি পেলাই গুচি গ'ল বাট বডিটো আমি ছেইম জেগাতে থাকিব বিচাৰোঁ সেইকাৰণে আমাৰ কি হয় বডিটো পিছফাললৈ গুচি যায় তো এইটোৱে কোৱা হয় ইনাৰ্চিয়া অফ ৰেষ্ট নেক্সট আছে আমাৰ ইনাৰ্চিয়া অফ মোশ্যন যেনেকৈ বডিটো ৰেষ্টত আছে তো ৰেষ্টতে থাকিব বিচাৰিছে এইবাৰ কেছত কি হ'ব বডিটো যদি মোশ্যনত থাকে তেনেহ'লে মোশ্যনতে থাকিব বিচাৰিব তো সেইটোকে কোৱা হয় ইনাৰ্চিয়া অফ মোশ্যন আমি এক্সটাৰ্নেল ফ'ৰ্চ কিন্তু ইয়াতে দিব নোৱাৰোঁ এক্সটাৰ্নেল ফ'ৰ্চ দিয়াৰ লগে লগে ইনাৰ্চিয়া কথাটো নাইকিয়া হৈ যাব কাৰণ আমি বস্তুটো মুভ কৰি আছোঁ কনষ্টেণ্ট স্পীডত তো সেইটো কনষ্টেণ্ট স্পীডতে থাকিব লাগিব যদি এক্সটাৰ্নেল ফ'ৰ্চ দি দিওঁ তো তেনেহ'লে চেঞ্জ হৈ গ'ল মোশ্যনটো চেঞ্জ হৈ যোৱাৰ লগে লগে আমি ক'ম ইয়াৰ ইনাৰ্চিয়াটো এতিয়া নাইকিয়া হৈ গ'ল তো এক্সাম্পলৰ হিচাপত লেটছে এবাৰ গাড়ীত বহি আছোঁ আৰু গাড়ীটোৰ পৰা ফুল স্পীডত গৈ আছে হঠাতে ব্ৰেক মাৰি দিলে কি হয় হঠাতে ব্ৰেক যদি মাৰি দিওঁ তো আমাৰ গাড়ীখন স্পীডেৰে গৈ আছে তো হঠাতে যদি গৈ থাকোঁ তাৰমানে আমাৰ মানুহটো যোনটো আমি ভিতৰত বহি আছোঁ সেইটো সেই গাড়ীৰ স্পীডতে গৈ থাকিব গাড়ীৰ স্পীড যদি আমি কওঁ 50 km/h তেনেহ'লে সেই ভিতৰত বহি থকা মানুহজনৰ স্পীড 50 km/h হ'ব হঠাতে যেতিয়া ব্ৰেক মাৰি দিয়া হয় তেনেহ'লে কি হ'ব তো গাড়ীখনটোতো ৰখি গ'ল বাট মানুহটো কি হ'ব মানুহটো সেইটো স্পীডতে গৈ থাকিব বিচাৰিব সেইকাৰণে কি হয় আগফাললৈ গুচি যায় ঠিক আছে ইনাৰ্চিয়া অফ ৰেষ্টৰ কেছত কি আছিলে মানুহজন পিছফাললৈ গুচি যায় বিকজ গাড়ীখন হঠাতে ষ্টাৰ্ট হৈ গ'ল বাট যদি গাড়ীখন হঠাতে ৰখি যায় ব্ৰেক মাৰি দিলোঁ যেনিবা তো কি হ'ব বডিটো আগত গুচি যাব বিচাৰিব তো এইটোকে কোৱা হয় ইনাৰ্চিয়া অফ মোশ্যন
তো ইয়াতে যোনটো আমি ব্ৰেক মাৰিলো সেই ব্ৰেকটো একচুৱেলি কি হৈছে সেইটোৱে হৈছে আমাৰ এক্সটাৰ্নেল ফ'ৰ্চ এইটো আমি এক্সটাৰ্নেলি দিলোঁ এণ্ড ফাইনেলি হৈছে আমাৰ ইনাৰ্চিয়া অফ ডাইৰেকশ্যন তো বুজিবলৈ চেষ্টা কৰোঁ তো ছাপ'জ কৰা আমি চাইকেলত আছোঁ ঠিক আছে চাইকেল বা বাইকেৰে আমি গৈ আছোঁ আমি চিধা পাথত গৈ আছোঁ চলাই পেলাই গৈছোঁ হঠাতে যেনিবা টাৰ্ণিং এটা আহি গ'ল আৰু আমি ফুল স্পীডত গৈ আছোঁ আমি হঠাতে টাৰ্ণিং লৈ ল'লোঁ তো জেনেৰেলি ইনাৰ্চিয়া অফ ডাইৰেকশ্যনৰ মিনিংটো এইটোৱে হয় অবজেক্টটো যদি এটা ডাইৰেকশ্যনত গৈ আছে তো মেইনটেইন কৰিব সেইটো ডাইৰেকশ্যনতে থাকক তাৰমানে কি এই কাৰ্ভ পাথটো যদি নাথাকিলেহেঁতেন এই টাৰ্ণিংটো যদি নাথাকিলেহেঁতেন তো বিচাৰিলেহেঁতেন যে এই মানুহজনে যোনটো চাইকেলজন চলাই আছে চিধা চিধিকৈ গ'লহেঁতেন তো কি হয় চাইকেলটো যেতিয়া আমি চলাই আগলৈ গুচি যাওঁ আৰু এইটো ছাইডলৈ গুচি যায় তো আমাৰ বডিটো ইনাৰ্চিয়া অফ ডাইৰেকশ্যনৰ কাৰণে এইফালে লিন কৰিব চেষ্টা কৰে মানে আমি লেফ্ট হেণ্ড ছাইডে গুচি গ'লোঁ বাট আমাৰ বডিটো কি পাৰোঁ ৰাইট হেণ্ড ছাইডে গুচি যায় আৰু এটা এক্সাম্পল ল'ব পাৰোঁ চ' লেটছ চে আমি এটা পাথৰ এটা লৈছোঁ আৰু পাথৰটো ভালকৈ আমি ৰছীৰ লগত বান্ধি দিছোঁ আৰু আমি কি কৰিম এই ৰছীটো লৈ পেলাই আমি ঘূৰাম ইয়াক ভালকৈ চাৰ্কুলত ঘূৰাম ইয়াক তো ঘূৰাই থাকিম তো ইয়াৰ কি হ'ব এটা চাৰ্কুলাৰ ডাইৰেকশ্যন থাকিব তো যেতিয়াই আমি এৰি দিম তো এইটো যেনিবা আমি এইটো ৰছীডাল আমি হাতৰ পৰা এৰি দিলোঁ তো এৰি দিয়াৰ পিছত এই পাথৰটো কেনেকৈ যাব তো একচুৱেলি কি হয় চাৰ্কুলাৰ পাথত ইচ পাথত এটা টেনজেঞ্চিয়েল ডাইৰেকশ্যন এটা থাকে যোনটো পইণ্টত থাকিব তো আমি এটা টেনজেণ্ট এটা ড্ৰ কৰি দিম তো সেইটোৱে টেনজেণ্টটো আমাৰ ডাইৰেকশ্যনটো দিব যিহেতু আমি এণ্টি ক্লক ৱাইজ গৈ আছোঁ এইটো কেছত তো আমি এইটো পইণ্ট যদি চাওঁ তো এইটো পইণ্টৰ টেনজেণ্টটো কি হ'ব আমাৰ লেফ্ট ডাইৰেকশ্যনত থাকিব তো আমাৰ যেতিয়াই যোনটো মোমেণ্টত আমি এৰি দিম এই ৰছীটোক এৰি দিম তো কি হ'ব সেই জেগাটোৰ পৰা টেনজেঞ্চিয়েলি ওলাই গুচি যাব তো এইটোৱে হৈ গ'ল ইয়াৰ ইনাৰ্চিয়া অফ ডাইৰেকশ্যন তাৰমানে কি হয় আমাৰটোতো একচুৱেলি ইয়াৰ ভেল'চিটি কি হৈছে চাৰ্কুলাৰ হৈছে ইচ মোমেণ্টত ডিৰেকশ্যন চেঞ্জ হৈ আছে বাট যোনখিনিত আমাৰ ৰছীটো ছিঙিছে সেইখিনিতে সি এটা নতুন ডাইৰেকশ্যন লৈ ল'ব আৰু সেইটো ডাইৰেকশ্যনতে মুভ কৰিব ধৰিব তো নিউটনৰ এই ফাৰ্ষ্ট ল অফ মোশ্যন যোনক আমি ল অফ ইনাৰ্চিয়া বুলি কওঁ সেইটো ইউজ কৰি পেলাই আমি এতিয়া ফ'ৰ্চক ডিফাইন কৰিব পাৰিম তো ফ'ৰ্চ কি হৈছে ফ'ৰ্চ হৈছে এটা এক্সটাৰ্নেল ইনফ্লুৱেঞ্চ ঠিক আছে এইটো হৈছে এটা এক্সটাৰ্নেল ইনফ্লুৱেঞ্চ ডেট কজেছ এ চেঞ্জ ইন দ্য ষ্টেট অফ মোশ্যন অফ এন অবজেক্ট তো তাৰমানে আমাৰ অবজেক্টটো যদি ৰেষ্টত থাকে তো অবভিয়াছলি এইটো কি ৰেষ্টতে থাকিব বিচাৰিব তো এইটো ইয়াৰ পজিশ্যনটোক যদি আমি চেঞ্জ কৰিব বিচাৰোঁ তাৰমানে ইয়াৰ ষ্টেট অফ মোশ্যনটো হৈছে 0 ঠিক আছে তো ইয়াৰ ষ্টেট অফ মোশ্যনটো যদি আমি ৰেষ্ট পজিশ্যনত আছে চেঞ্জ কৰিব বিচাৰোঁ তেনেহ'লে আমি কি দিব লাগিব এটা এক্সটাৰ্নেল ফ'ৰ্চ দিব লাগিব ৰাইট এটা এক্সটাৰ্নেল পুছ এটা দিব লাগিব বা পুল এটা দিব লাগিব তেতিয়াহে এইটো চেঞ্জ হ'ব তাৰ পজিশ্যনটোৰ পৰা চেঞ্জ হৈ যাব তো তাকেই কোৱা হয় ফ'ৰ্চ নেক্সট যদি অবজেক্টটো অলৰেডি মোশ্যনত আছে যদি মুভ কৰি আছে তেনেহ'লে কি কৰিব পাৰোঁ ইয়াক আমি ষ্টপ কৰাই দিব পাৰোঁ মানে ইয়াৰ মোশ্যনটো চেঞ্জ কৰি দিব পাৰোঁ বা আৰু অলপ বেছি ফ'ৰ্চ দি পেলাই ইয়াৰ ভেল'চিটিটো আৰু ইনক্ৰিজ কৰি দিব পাৰোঁ বিকজ অবজেক্ট ইন মোশ্যন টেন্স টু বি ইন মোশ্যন সেইটো কি হয় ইনাৰ্চিয়া অফ মোশ্যনৰ ডেফিনেশ্যন হয় বাট আমাৰ মোশ্যনৰ সময়ত কি হ'ব লাগিব ভেল'চিটি ফিক্স থাকিব লাগিব যদি আমি ভেল'চিটিটো চেঞ্জ কৰি দিওঁ তাৰমানে কি এক্সেলাৰেশ্যন দি দিওঁ তো এক্সেলাৰেশ্যন দি দিলে কি হ'ব আমাৰ এই বডিটো চেঞ্জ হৈ যাব তাৰ যোনটো ষ্টেট অফ মোশ্যন হৈ যায় সেইটো চেঞ্জ হৈ যায় তো তাৰমানে কি আমি এটা এক্সটাৰ্নেল ফ'ৰ্চ এটা ইয়াতে এপ্লাই কৰিলোঁ ঠিক আছে এণ্ড ফাইনেলি যোনটো আমাৰ ডাইৰেকশ্যনৰ কেছটো আছে এটা অবজেক্ট যদি মোশ্যনত আছে তো অবভিয়াছলি ই তাৰ ডাইৰেকশ্যনটো মেইনটেইন কৰিব চেষ্টা কৰিব বাট যদি আমি ইয়াতে এটা এক্সটাৰ্নেল ফ'ৰ্চ দি দিওঁ দিয়াৰ লগে লগে কি হ'ব বডিটোৰ ডাইৰেকশ্যন চেঞ্জ হৈ যাব আৰু এটা বেলেগ ডাইৰেকশ্যনত মুভ কৰিব তো এইটোৱে হৈছে ফ'ৰ্চৰ ডেফিনেশ্যন ফ'ৰ্চ হৈছে এটা এক্সটাৰ্নেল ইনফ্লুৱেঞ্চ ইণ্টাৰনেলো হ'ব পাৰে বাট আমি ইয়াতে এক্সটাৰ্নেলৰ কথাই পাতিম এক্সটাৰ্নেল ইনফ্লুৱেঞ্চ হৈছে যাৰ কাৰণে এই বডিটোৰ যোনটো মোশ্যনটো হ'ব তাৰ মোশ্যনৰ ষ্টেটটো চেঞ্জ হৈ যাব ৰেষ্টত থাকিলে মোশ্যনত গুচি যাব মোশ্যনত থাকিলে ৰেষ্টত আহিব বা মোশ্যনটো আৰু ইনক্ৰিজ হ'ব পাৰে ডিক্ৰিজ হ'ব পাৰে আৰু ডাইৰেকশ্যনৰ কেছত ডাইৰেকশ্যন চেঞ্জ হৈ যাব ঠিক আছে তো এইটোৱে আছিল আমাৰ নিউটনছৰ ল অফ ইনাৰ্চিয়া এতিয়া আমি নেক্সটত যাওঁ যোনটো হৈছে আমাৰ নিউটনছ ছেকেণ্ড ল অফ মোশ্যন নেক্সট এতিয়া নিউটনছৰ ছেকেণ্ড ল বুজিবলৈ হ'লে এটা কনচেপ্ট আছে সেইটো আমি প্ৰথমতে তাৰ বিষয়ে পাতিব লাগিব যোনটোক কোৱা হয় মোমেণ্টাম কি হৈছে মোমেণ্টাম হৈছে এটা মেজাৰ আমি মোশ্যনক মেজাৰ কৰিবৰ কাৰণে আমি এটা টাৰ্ম ইউজ কৰোঁ সেইটো কোৱা হয় মোমেণ্টাম তো মোমেণ্টামত কি হয় মোশ্যন অফ এন অবজেক্টটো আমি মেজাৰ কৰিম আৰু এইটো কেনেকৈ ডিফাইন কৰিম তো অবজেক্টৰ যোনটো মাছ থাকিব তাৰ ভেল'চিটিৰ লগত যদি আমি মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে আমি সেই অবজেক্টটোৰ মোমেণ্টামটো পাই যাম ঠিক আছে তো এটা মেজাৰ এটা পাই যাম তো যদি বেছি মাছ হয় তো অবভিয়াছলি মোমেণ্টাম বেছি হাই লাগিব আৰু যদি আমাৰ মাছটো কম হয় তেনেহ'লে কম মোমেণ্টাম লাগিব আৰু ইয়াতে ভেল'চিটি কথাও আহি যায় যি অবজেক্টৰ ভেল'চিটি বহুত কম হয় তো তাহাঁতৰ মোমেণ্টামো বহুত কম হয় যদি এটা বহুত হাই ভেল'চিটিত অবজেক্ট এটা গৈ আছে তেনেহ'লে তাৰ মোমেণ্টামটো হাই হ'ব তো ইয়াতে
momentum কি হৈছে momentum হৈছে এটা vector quantity তো generally আমি momentum টোক এই symbol p ৰে denote কৰো ঠিক আছে তো p হৈ যাব আমাৰ কি mass into velocity তো p equals to mv হৈ গল আমাৰ momentum আৰু যেহেতু momentum হৈছে এটা vector quantity তো তাৰ মানে আমি p ৰ ওপৰত এটা arrow sign লগাই দিম এটা p ৰ ওপৰত যদি arrow sign লগাও তেনে হলে আমাৰ right hand side এটা vector quantity লাগিব because তেতিয়াহে এটো equation বুলি ক'ব পাৰিম তো left hand side যদি vector আছে right hand side vector হ'ব লাগিব mass vector হয় নে scalar হয় mass hoise eta scalar quantity right because mass or kono direction na thake mass or okol magnitude thake but velocity case velocity hoise eta speed or speed ai hoy speed tur jodi ami vector quantity hisabe koru tamane displacement over time kotha pati so tene hole amar velocity hoy jabo eta vector quantity to ami kom p vector equals to m into v vector to yate m jehetu scalar hoy scalar or vector ko ami multiply koribo paru guti tu titia eta vector hoy jabo ঠিক আছে next koise the greater the mass or velocity greater is its momentum aru reverse to hoy jodi mass or velocity কম আছে তেনে হলে momentum কম হবই হব এটা example এটা দিছে imagine a large truck and a small car both moving at the same speed আমাৰ তাত দুটা vehicle আছে এটা আছে এটা ডাঙৰ ট্ৰাক আৰু এটা সৰু গাড়ী আৰু দুটাৰ স্পীড একদম সেম টু সেম মানিলো আমাৰ ইহঁতৰ স্পীড হৈছে 50 কিলোমিটাৰ per hour ঠিক আছে দুটা সেম স্পীডত গৈছে although they have the same velocity তো আমি সেম কৈছো 50 km per hour the truck has much larger mass তো ইয়াতে এটো কেছত কি velocity দুটাৰ কেছতে সেম আছে but mass different হোৱাৰ কাৰণে এটা কাৰ momentum বেছি হৈ যাব তো obviously আমাৰ যোনটো ট্ৰাক থাকিব ট্ৰাকৰ momentum তো কাৰৰ momentum মতকৈ বেছি হৈ যাব ইয়াৰ মিনিং টো এটোই হ'ল তাৰ মানে আমি যদি ব্ৰেক মাৰো তো গাড়ীটো চলি আছে তো আমি যদি ব্ৰেক মাৰো তো কোনখন প্ৰথমতে ৰখিব ট্ৰাকখন প্ৰথমতে ৰাখিব নে কাৰখন প্ৰথমতে ৰাখিব তো obviously কাৰটো প্ৰথমতে ৰাখিব because কাৰৰ momentum কম তো তাৰ মানে তাক আমি ৰখাবলৈ কাৰণে বেছি ফোৰ্স দিব নালাগে whereas ট্ৰাকৰ momentum বেছি হাই momentum থাকিলে তাক ৰখাবলৈ আমাক বেছি ফোৰ্স লগাব লাগিব তো এইটোৱে হৈ যায় আমাৰ momentumৰ ডেফিনেশন তো এতিয়া এই momentumৰ কনসেপ্টটো আমি ইউজ কৰো নিউটনৰ সেকেন্ড ল ডেসক্ৰাইব কৰিব কাৰণে Newton's second law of motion. So Newton's second law to it that the rate of change of momentum of an object is directly proportional to the external force applied and this change occurs in the direction of the force. Tar meaning to ki hoy so let's say amar eta object ase thik ase ei objector mass hoise m aru ei object kiba ta velocity move kori ase thik ase etu hoy goise amar velocity v1 etu vector quantity hoy to etu move kori ase from left hand side to right hand side আমি কি কৰিলো এটা এক্সটাৰ্নাল ফোৰ্স এটা ইয়াতে এপ্লাই কৰিলো ঠিক আছে এক্সটাৰ্নাল ফোৰ্স এপ্লাই কৰি দিয়া লগে লগে প্ৰথমতে তো v1 ভেলোচিটিত গৈছে তো লেটস আমি এটা হেভি ফোৰ্স এটা দিলো ইয়াতে ঠিক আছে তো পুশ এটা কৰিলো তো পুশ কৰাৰ লগে লগে এই অবজেক্টটো মাছটো তো সেমই থাকিব যেটো মাছ m আছে হেতুই থাকিব মাছ চেঞ্জ নহয় বাট আমি কৈছো যে ইয়াৰ ভেলোচিটিটো চেঞ্জ হৈ প্লে v2 হৈ গল ঠিক আছে এটা ভেলোচিটি চেঞ্জ হৈ গল তাৰ মানে কি হল অবজেক্টটো এক্সেলাৰেট হৈ গল তো এটা কথাটো হৈ গল এই আমি যে ফোৰ্সটো এপ্লাই কৰিলো এই ফোৰ্সটো কিমান এমাউন্টত আমি এপ্লাই কৰিলো such that v1 ৰ পৰা ভেলোচিটি চেঞ্জ হৈ প্লে v2 হৈ গল তো আমি এটো বস্তু এনেকৈ বুজিব চেষ্টা কৰিম আমাৰ যোনটো অবজেক্টৰ ইনিশিয়াল মোমেন্টাম কি হয় ইনিশিয়াল মোমেন্টাম obviously যেতিয়া অবজেক্ট এটা মুভ কৰি থাকিব তাৰটো কিবা নহয় কিবা এটা মোমেন্টাম থাকিব তো ইনিশিয়াল মোমেন্টামটো আমি p1 বুলি কলো ঠিক আছে p1 ভেক্টৰ ললো যেটা আমি ভেক্টৰৰ কথা পাতি আছো তো এটো হৈ যাব মাস ইনটু ইনিশিয়াল ভেলোচিটি যোনটো আমি v1 কৈছো এটো হৈছে mv1 ভেক্টৰ তাৰ পিছত যেহেতু আমি এটা ফোৰ্স এপ্লাই কৰিলো এক্সটাৰ্নাল ফোৰ্স এপ্লাই কৰাৰ লগে লগে ইয়াৰ কি হল ভেলোচিটি চেঞ্জ হৈ গল তো ভেলোচিটি হৈ চেঞ্জ হৈ যোৱাৰ লগে লগে ইয়াৰ ফাইনাল মোমেন্টামটো কি হৈ গল মানে নতুন মোমেন্টাম কি হৈ যাব তো ফাইনাল মোমেন্টাম হৈ যাব আমাৰ p2 ভেক্টৰ because p2 vector হৈ যাব equals to mass same to same থাকিব ma থাকিব এটো হৈ গল v2 vector ঠিক আছে তো এতিয়া কথা হ'ল change in momentum কি হ'ল change in momentum the momentum obviously definitely change হৈছে প্ৰথমতে p1 আছিল তাৰ পিছত p2 হৈ গল তো জেনাৰেলি আমি যেতিয়া change in momentum ৰ কথা পাতো তো change in momentum ক আমি কওঁ delta p ঠিক আছে এই delta সিম্বলটোৱে কয় চেঞ্জ হৈ আছে কিবা এটা চেঞ্জ হৈছে তো এটোক আমি কৰো p final মানে final momentum minus initial momentum first minus last কৰি দিও তো আমি কি পাই যাম কিমান চেঞ্জ হৈছে হে মোমেন্টাম তো আমি পাই যাম আৰু এটা মোমেন্টাম কি হৈছে ভেক্টৰ কোয়ান্টিটি এখানে আমি গুটি গিটাৰ ওপৰতে এৰো সাইনটো লগাই দিম এটা p ফাইনাল কি হৈছে p ফাইনাল হৈছে তো আমাৰ একচুয়ালি p2 ভেক্টৰ মাইনাস p ইনিশিয়াল আৰু p ইনিশিয়াল হৈছে আমাৰ p1 ভেক্টৰ তো ভ্যালু যদি পুট কৰি দিও তো আমি কি পাম m v2 ভেক্টৰ মাইনাস v1 ভেক্টৰ তো এটো হৈছে আমাৰ চেঞ্জ ইন মোমেন্টাম এতিয়া নেক্সট আমি চেঞ্জ ইন মোমেন্টাম কলো বাট আমি এবাৰ চাব বিচাৰিছো rate of change of momentum
এই ৱৰ্ডটো ইউজ কৰিলোঁ যে ৰেট অফ চেঞ্জ, ইয়াৰ মিনিংটো কি হয়? ইয়াৰ মিনিংটো হৈছে তো এইটো একচুৱেলি টাইম ডিপেণ্ডেণ্ট হয়, ৰাইট? কিবা এটা টাইমত ইয়াৰ ভেলচিটি v1 আছিলে, তো তেনেহ'লে এইটো চেঞ্জটো হৈ গ'ল v2, তো v2 চেঞ্জ হ'বলৈ ইয়াৰ যিমানখিনি টাইম লাগিলে সেইটোৰে যদি আমি এই মমেণ্টামটো ডিভাইড কৰি দিওঁ, তেনেহ'লে আমি কি যাম? ৰেট অফ চেঞ্জ অফ মমেণ্টাম পাই যাম। তাৰমানে ডেল্টা পি ডিভাইডেড বাই ডেল্টা টি, এইটোৱে কৈছোঁ আমাৰ হৈছে ৰেট অফ চেঞ্জ অফ মমেণ্টাম। বাট ইয়াতে আমাৰ যোনটো টাইমটো আছে, এই টাইমটো কম যে এটা বহুত সৰু টাইম হয়। তো লিমিট ডেল্টা টি টেন্স টু 0, তো লিমিটৰ কনচেপ্ট লগাই দিলোঁ। আমি কৈছোঁ যে ডেল্টা পি ডিভাইডেড বাই ডেল্টা পি টি যদি কৰোঁ, তেনেহ'লে আমি চাই আছোঁ যে আমাৰ মমেণ্টামটো চেঞ্জ হৈছে। এই নতুন এই পজিশ্যনৰ পৰা বি পজিশ্যনত যাওঁতে যোনটো মমেণ্টাম চেঞ্জ হ'ল, তেনেহ'লে কিমান টাইম লাগিল এইটো বি, কিমান টাইম লাগিল সেইটো হৈছে আমাৰ ডেল্টা টি। সেই ডেল্টা টি টাইমত ডেল্টা পি চেঞ্জ হৈছে, চ' ডেল্টা পি ডিভাইডেড বাই ডেল্টা টি যদি কৰি দিওঁ, সেইটো হৈছে আমাৰ ৰেট অফ চেঞ্জ অফ মমেণ্টাম। বাট আমি কি চাইছোঁ? আমি এইটো চাইছোঁ যে আমাৰ যোনটো টাইম আছে, আমি এজিউম কৰিছোঁ যে বহুত কম টাইমতে এইটো চেঞ্জ হৈ গ'ল। তো টেণ্ডিং টু 0 মানে কি? এক্সেক্টলি 0 হোৱা নাই, বাট মানে এৰ পৰা বি যাবলৈ যোনটো টাইম গৈছে এইটো 0 ছেকেণ্ডত, তো 0তকৈ অলপ বেছি হ'ব লাগিব, 0.1 0.2, সেই অলপ ছেকেণ্ডত যোনটো চেঞ্জ হৈ গ'ল সেইটোকে কোৱা হয় ৰেট অফ চেঞ্জ অফ মমেণ্টাম। আৰু এইটোক আমি কওঁ ডি পি ডি টি, তাৰমানে এইটো ডি ডি টি অফ পি, এইটোকে কোৱা হয় কেলকুলাছত ৰেট অফ চেঞ্জ অফ মমেণ্টাম। তো বাৰে বাৰে আমি লিমিট লিখিব নালাগে। তো জেনেৰেলি ডেল্টা যদি ইউজ কৰোঁ, এইটো হৈ গ'ল স্মল, আৰু যদি আমি ডেল্টাতকৈ সৰু ইউজ কৰোঁ, সেইটো হৈ যাব আমাৰ ডি, সেইটো আৰু সৰু হৈ যাব, ভেৰি স্মল। এইটো মনত ৰাখিবৰ কাৰণে মই কৈ আছোঁ। এনেকুৱাকৈ আমি মনত কৰিব পাৰোঁ। লেটছে আমাৰ তাত এটা 1 ফুটৰ আমাৰ স্কেল এটা আছে। এই 1 ফুটৰ স্কেলৰ পৰা যদি আমি এটা সৰু এটা ইউনিট লৈছোঁ, যোনটো হৈছে সৰু ডিষ্টেঞ্চ, যোনটো আমি কৈছোঁ 1 চেণ্টিমিটাৰ, তো 1 চেণ্টিমিটাৰটোক আমি ক'ম ডেল্টা। ডেল্টাৰ যদি কৈ আছোঁ, তেনেহ'লে ডি যদি হৈ যাব, তেনেহ'লেতো আৰু হৈ যাব, মানে ডেল্টা এল মানে কৈ আছোঁ চেঞ্জ ইন লেংথ। আমি কৈছোঁ 1 চেণ্টিমিটাৰ। দুটা পইণ্ট লৈছোঁ, সেই পইণ্টৰ মাজৰ যোনটো লেংথটো হৈছে সেইটো হৈছে ডেল্টা এল। আৰু যদি আমি ডি এল বুলি কওঁ, তেনেহ'লে আমি আৰু সৰু কথা কৈ আছোঁ, তাৰমানে আমি 1 মিলিমিটাৰৰ কথা কৈ আছোঁ। তো এইটোৱে হৈ যায় আমাৰ ডেল্টা আৰু ডিৰ ডিফাৰেঞ্চটো। তো ৰেট অফ চেঞ্জ অফ মমেণ্টাম পাই যাওঁ। এতিয়া আমাৰ নিউটনছৰ ডেফিনেশ্যনৰ মতে কি হৈছে, that the rate of change of momentum dp over dt যোনটো হৈছে is directly proportional to the force applied। তাৰমানে যিমান বেছি ফ'ৰ্চ এপ্লাই কৰিম, সিমান বেছি মমেণ্টাম চেঞ্জ হ'ব, বিকজ ভেলচিটি বাঢ়ি যাব, ৰাইট? এই ভি2 ভেলুটো বাঢ়ি যাব। আৰু যিমান কম ফ'ৰ্চ লগাম, তাৰ মিনিংটো এইটো হৈছে কম আমাৰ চেঞ্জ ইন মমেণ্টাম হৈ আছে। অৰ আমি এইটো কি কৰোঁ, মেথমেটিকেলি আমি ক'ব পাৰোঁ এফ দ্যাট প্ৰপৰ্চনেল টু ডি পি অভাৰ ডি টি অৰ ডি ডি টি অফ পি। যিহেতু ভেক্টৰ কোৱান্টিটি আমি এৰ' লগাই দিম ফ'ৰ্চৰ ওপৰত আৰু মমেণ্টামৰ ওপৰত। এতিয়া কি হয়, যেতিয়া আমি প্ৰপৰ্চনেলিটি চাইন গুচাই দিওঁ, তেনেহ'লে আমাৰ কি হৈছে, এটা কনষ্টেণ্টৰ মাল্টিপ্লাই কৰিব লাগে, ডি পি অভাৰ ডি টি, ৱেৰ আমি ক'ম কে ইজ এ কনষ্টেণ্ট, ৱেৰ কে ইজ এ কনষ্টেণ্ট। ঠিক আছে। এতিয়া এইটো আমি ইয়াৰ প্ৰুফটো নালাগে, বাট আমি ডিৰেক্টলি ক'ব পাৰোঁ যে আমাৰ যোনটো কনষ্টেণ্ট কি হয়, তাৰ ভেলু হ'ব ইকুৱেলছ টু 1। তো এইটো যদি ইকুৱেলছ টু 1 হৈ গ'ল, তেনেহ'লে আমি কি কৰিব পাৰিম, ফৰ্মুলাটো আমি এতিয়া ৰিৰাইট কৰিম, এফ ভেক্টৰ ইকুৱেলছ টু ডি পি ভেক্টৰ ডিভাইডেড বাই ডি টি। বাট আমি মমেণ্টাম কি হয়, আমি কৈ থৈছোঁ মমেণ্টাম হৈছে এটা প্ৰডাক্ট অফ মাছ এণ্ড ভেলচিটি। তো পি নিলিখি পেলাই, পি ভেক্টৰ নিলিখি পেলাই আমি লিখিম এম ভি ভেক্টৰ। ঠিক আছে। এতিয়া এইটো কনফিউজ হৈ নাপায়, পি ভেক্টৰ যদি কৈছে, ইয়াতে কোনটো হয়, P1 ভেক্টৰ কথা কৈছে নে P2 ভেক্টৰ কৈছে? নহয়, আমি ইয়াতে চেঞ্জ ইন মমেণ্টামৰ কথা পাতি আছোঁ, তো সেইকাৰণে আমি ডাইৰেক্টলি পি ভেক্টৰ লৈ লৈছোঁ, সেইটো হ'ল এম ভি ভেক্টৰ। কোনো এটা পাৰ্টিকুলাৰ মমেণ্টত এইটোৱে হৈ গৈছে, আমি মানে এ পৰা বি যাওঁতে তো মমেণ্টাম চেঞ্জ হৈছে, কোনোবা এটা পাৰ্টিকুলাৰ ইনষ্টেণ্টত আমি কৈছোঁ এইখিনি মমেণ্টত ইয়াৰ এই পাৰ্টিকুলাৰ টাইমটো, এইটো টাইমটো আমি জানো, এই পাৰ্টিকুলাৰ টাইমটোত ইয়াৰ মমেণ্টাম কি হয়, সেইটোৱে হৈ যাব আমাৰ পি ভেক্টৰ। তো আমি পালোঁ এফ ভেক্টৰ ইকুৱেলছ টু ডি ডি টি অফ এম ভি ভেক্টৰ। এতিয়া এইটো কি হয়, ডিফাৰেঞ্চিয়েশ্যন হৈছে। ডিফাৰেঞ্চিয়েশ্যনত যদি কনষ্টেণ্ট থাকে, কনষ্টেণ্টটোক আমি বাহিৰলৈ উলিয়াই আনিব পাৰোঁ। তো এইটো হ'ল এম। বাট ভেলচিটিটো কনষ্টেণ্ট নহয়, ভেলচিটিটো টাইমৰ ওপৰত ডিপেণ্ড কৰি আছে, বিকজ যেনেকুৱা টাইম চেঞ্জ হৈ যাব, ভেলচিটিও চেঞ্জ হৈছে, সেইকাৰণে ভেলচিটিটো আমি কনষ্টেণ্ট ক'ব নোৱাৰোঁ। বাট এইটো এটা ডেফিনেশ্যন হৈছে। এইটো কি কয়, এইটোকে কোৱা হয় এক্সিলাৰেশ্যন, ৰাইট? এক্সিলাৰেশ্যন, ৰেট অফ চেঞ্জ অফ ভেলচিটি। এইটো কি হৈছে, ডিভিটি হৈছে মানে আমাৰ ৰেট অফ চেঞ্জ, ৰেট অফ চেঞ্জ। আমি যেতিয়া ডি পি অভাৰ ডি টি আছিলে, তো আমি সেইটোকে ৰেট অফ চেঞ্জ অফ মমেণ্টাম বুলি কৈছোঁ, ৰেট অফ চেঞ্জ অফ মমেণ্টাম ডি পি অভাৰ ডি টি। বাট এইবাৰ আমাৰ টি ভি অভাৰ ডি টি আছে, সেইটোকে কোৱা হয় ৰেট অফ চেঞ্জ অফ ভেলচিটি। এতিয়া ডেফিনেশ্যনৰ মতে যদি আমাৰ ভেলচিটি চেঞ্জ হৈ থাকে, সেইটোকে আমি কি বুলি কওঁ, এক্সিলাৰেশ্যন বুলি কওঁ। তেনে আমি এম ইনটু এই টি ভি অভাৰ ডি টি নিলিখি পেলাই আমি এইটোক এ বুলি ক'লোঁ, এ ভেক্টৰ, ৱেৰ এ ভেক্টৰ হৈছে আমাৰ ডি ভি অভাৰ ডি টি বা ডি ডি টি অফ ভি ভেক্টৰ, যোনটোক আমি কওঁ এক্সিলাৰেশ্যন।
rate of change of velocity. Etu hoise definition acceleration. To amar Newton's second law to hogol F equals to ma. So Newton's amar actual law to ki hoise Newton's actual law to hoise the rate of change of momentum if an object is directly proportional to the external force. Etu hoise amar Newton's second law. Rate of change of momentum is directly proportional to the external force applied. ঠিক আছে এইটোকে আমি অলপ সলভ কৰি পেলাই অলপ ভালকৈ লিখিছো F equals to ma. F equals to force equals to mass into acceleration. তাৰমানে অবজেক্টৰ যদি এক্সেলাৰেশনটো জানো তাৰ মাছৰ লগত মাল্টিপ্লাই কৰিলে আমি কি পাই যাও ফোর্স পাই যাও যদি মাছক ভেলোসিটিৰ লগত মাল্টিপ্লাই কৰো হেতুৱে আমাক আকৌ মোমেন্টামটো হে দিব তো এইটোই ডিফাৰেন্স হয় বিটুইন ফোর্স এন্ড মোমেন্টাম তো এতিয়া আমি পালো F equals to m into a. তো আমি কি কৰিম ইয়াতে এটো খালি স্কেলাৰ ভ্যালুটো লৈছো F equals to ma. ভেক্টৰটো লোৱা নাই কিয় লৈছো বিকজ আমাৰ মাছৰ ইউনিটটো কি হৈছে কেজি এক্সেলাৰেশনৰ SI ইউনিট আমি SI ইউনিট কথা কৈছো মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তো তাৰ মানে ফোৰ্সৰ ইউনিট কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হৈছে বাট এটো কোনটো সিস্টেমত আছে এটো কোৱা হয় MKS সিস্টেম MKS সিস্টেম কি আছিল মাছ কি আছিল মিটাৰ কিলোগ্ৰাম সেকেন্ড তাৰ মানে মাছটো আমি লেংথটো মিটাৰত মেজাৰ কৰিম মাছক কেজি কৰিম আৰু S to হৈছে আমাৰ সেকেন্ড তো ইয়াতে আমি কেজি মিটাৰ পাৰ সেকেন্ড আমি ইয়াতে কথা পাতিছো MKS সিস্টেম whereas আমাৰ যদি SI কথা পাতো SI ইউনিটৰ কথা পাতো SI ইউনিটটো কিন্তু বেলেগ হ'ব SI ইউনিট অফ ফোর্স নাম দিয়া হৈছে তাক নিউটনছ ঠিক আছে SI ইউনিট অফ ফোর্স ইজ নিউটনছ তো আইজাক নিউটনৰ ৰেসপেক্টতে এটো দিয়া হৈছে নিউটনছ তো আমি কম যে SI ইউনিট অফ ফোর্স হল নিউটন যদি MKS ইউনিট কৰিছো তেতিয়া আমি লিখিম কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তো ইয়াৰ CGS ইউনিট কি হ'ব ইয়াৰ CGS হৈ যাব কেজিৰ জায়গাত আমি লিখিম গ্ৰাম মিটাৰৰ জায়গাত আমি লিখিম সেন্টিমিটাৰ আৰু সেকেন্ডটো তো সেকেন্ডে থাকিব গ্ৰাম সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো যদি লিখো এইটো হ'ব আমাৰ CGS ঠিক আছে এতিয়া আমি এটা ৰিলেশনশিপ ওলাব পাৰো এটা কেজি মিটাৰ পাৰ সেকেন্ড আৰু গ্ৰাম সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰৰ মাজত কিবা এটা তো ৰিলেশন থাকিব তো ইয়াতে আছে আমাৰ 1 লৈছো যেনিবা 1 kg মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঠিক আছে 1 to 1 এ থাকিল এতিয়া কেজি জায়গাত আমি কি লিখিব পাৰো আমি জানো কেজি হৈছে আমাৰ 1000 গ্ৰাম বিকজ 1000 গ্ৰামত আমাৰ কি থাকে 1 কেজি থাকে তো 1 কেজি নিলিখিবলৈ 1000 গ্ৰাম লিখো কথাটো কি হৈ যায় নেক্সট আছে আমাৰ মিটাৰ এতিয়া এটো হৈছে মিটাৰ মানে 1 মিটাৰ 1 মিটাৰত আমাৰ কিমান সেন্টিমিটাৰ থাকে 100 সেন্টিমিটাৰ থাকে তো এটো হৈ গল আমাৰ 100 in সেন্টিমিটাৰ আৰু সেকেন্ডটো তো সেকেন্ডতে আছে কাৰণ আমি বোথ সাইড সেকেন্ডে লম ৰাইট CGS ল বা MKS ল সেকেন্ডটো আমাৰ টাইমটো হলে সেকেন্ডতে মেজাৰ হয় তো এটো হৈ গল ইকুৱেলছ টু ইয়াতে তিনটা জিৰো ইয়াতে দুটা জিৰো মাল্টিপ্লাই হৈ গল কি হ'ব 10 to the power 5 এটো লিখিম আমি গ্ৰাম সেন্টিমিটাৰ সেকেন্ড স্কয়াৰ তো এইফালে পালো আমাৰ 1 kg মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তো আমি কম 1 kg মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কিমান গ্ৰাম সেন্টিমিটাৰ থাকিব এটো 10 to the power 5 থাকিব বাট এটো কি হৈছে এটো হৈছে আমাৰ নিউটন এটুক আমি নিউটন বুলি কওঁ আৰু ইফালে আছে গ্ৰাম সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটুক আমি এটা শৰ্ট নেম দিছো শৰ্ট মানে এটো এটা নাম থাকিব এটোৰ নাম হৈছে ডাইন তো 1 নিউটনত আমাৰ থাকিব 10 to the power 5 ডাইন তো গ্ৰাম ইয়াতে আছে গ্ৰাম সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰ যেটো আমাৰ CGS ইউনিট হল তো এটুক আমি এটা ডিফাৰেন্ট নাম দিও এটুক কওঁ আমি ডাইন বুলি কয় তো এটো হৈ গৈছে আমাৰ এটা CGS system to gram centimeter per second square নকৈ পেলাই আমি দুক CGS ৰ short form ত 9 বুলি কম তো এটো আছে তো 1 নিউটনত আমাৰ থাকিব 10 to the power 5 ডাইন or আমি যদি 1 ডাইন ল তো 1 ডাইন হৈ যাব ইকুৱেলছ টু 10 to the power of -5 নিউটন ঠিক আছে এই কনভাৰ্জনটো মনত ৰাখিলে হল তো এতিয়া এটা কাম কৰো এটা নিউমেৰিকেল প্ৰবলেম আমি সলভ কৰো প্ৰবলেম নম্বৰ 1 a constant force acting on a body of mass 3 kg তো আমাৰ তাত এটা বডি আছে ঠিক আছে এই বডিটোৰ মাস হৈছে 3 kg আৰু এই বডিটো কি হৈছে মুভ কৰি আছে উইথ এ ভেলোসিটি 2 মিটাৰ পাৰ সেকেন্ড ঠিক আছে মুভ কৰি আছে এটো ভেলোসিটি তো এটোকে আমি v1 বুলি কৈ এজিউম কৰিলো তাৰ পিছত কি হৈছে এই বডিটোত এটা ফোর্স দিয়া আছে সো লেটস আমি এটা ফোর্স দিলো ফোর্স তো ফোর্স দিয়াৰ পিছত কি হৈ গল এই বডিটোৰ ভেলোসিটিটো চেঞ্জ হৈ যাব ঠিক আছে এটা নতুন ভেলোসিটি আহি যাব যোনটো হৈ যাব আমাৰ v2 ইকুৱেলছ টু 3.5 মিটাৰ per second ঠিক আছে তো এই v1 velocity বা v2 velocity যাবলৈ তা কিমান টাইম লাগিল তাৰ টোটাল টাইম লাগিল 25 সেকেন্ড তো 25 সেকেন্ডৰ ভিতৰত ফোর্স যে আমি দিলো তো 25 সেকেন্ড লাগিল 25 সেকেন্ডত ইয়াৰ ভেলোসিটি টো ইনক্ৰিজ হৈ গল ফ্ৰম 2 মিটাৰ পাৰ সেকেন্ড টু 3.5 মিটাৰ পাৰ সেকেন্ড এতিয়া আমাক সুধিছে এই ফোর্সৰ ম্যাগনিটিউড আৰু ডাইৰেকশনটো উলিয়াবলৈ ভেৰি সিম্পল প্ৰবলেম তো ইয়াতে আমি প্ৰথমতে এজিউম কৰিম যে let v1 equals to 2 মিটাৰ পাৰ সেকেন্ড and
v2 equals to 3.5 meter per second. তাৰপিছত আমাক দিয়া গৈছে যে given যোনটো আমাৰ mass হৈছে mass of the object is 3 kg আৰু আমাক ইয়াতে টাইম দিয়া হৈছে 25 সেকেন্ড তো এটা ফোর্স ওলাব লাগে আমি জানো ফোর্স অফ ফর্মুলাটো কাছিলে ফোর্সৰ ডেফিনিশনৰ মতে ফোর্স ইজ ইকুয়ালস টু rate of change of momentum এটো হৈছে আমাৰ ফোর্সৰ ডেফিনিশন এটা rate of change of momentum dp over dt actually meaning to কি আছে ইয়াতে আমি পাতাই আছো p2 minus p1 divided by t2 minus t1 ঠিক আছে তো এটোৱে t2 minus t1 টো হৈছে actually delta t তো আমাক actually t2 দিয়া নাই বাট আমাক delta t দিছে চেঞ্জ ইন টাইম তা মানে এই পইণ্টৰ পৰা এই পইণ্টলৈ যাওঁতে কিমান টাইম লাগিলে 25 সেকেন্ড লাগিলে হেতু হৈছে চেঞ্জ ইন টাইম আৰু p2 মানে কি হৈছে p2 হৈছে আমাৰ m into v2 আৰু p1 হৈছে m into v1 তো m v2 minus m v1 divided by delta t এটো হৈ যাব আমাৰ ফোর্স ভ্যালুবোৰ পুট কৰিলে হ'ল m দুটাতে কমন আছে তো কমন লৈ নো আমি 3 হৈ গল এটা ভেলোসিটি কি হ'ল 3.5 মিটাৰ per second minus 2.0 meter per second divided by time হৈছে আমাৰ 25 second ঠিক আছে তো এটো আমি ক্যালকুলেট কৰিলো তো এটোই দিব আমাক 3 multiplied to এটা 3.5 অফ 2 মাইনাস কৰিলে আমি পাম 1.5 divided by 25 5 5 25 আৰু ইফালে যাব 0.3 equals to so 3 into 0.3 হৈ যাব আমাৰ 0.9 divided by 5 তো 0.9 divided by 5 আমাক দিব 0.18 ঠিক আছে তো এটোই হৈ গৈছে আমাৰ নিউটন এটো ফোর্স হৈ গৈছে তো আমি পালো ফোর্সৰ ম্যাগনিটিউড টো পালো thus f equals to 0.18 নিউটন ঠিক আছে বাট আমাৰ ডাইৰেকশন টো লাগিব তো ডাইৰেকশন টো কোট হ'ব যোনটো ডাইৰেকশনত এক্সেলাৰেশন আছে হেতু ডাইৰেকশনতে আমাৰ ফোর্সৰ ডাইৰেকশন হৈ যায় তো তাৰ মানে এক্সেলাৰেশন মিনিং টো কি ৰেট অফ চেঞ্জ অফ মোমেন্টাম আমি কম and its direction will be in the direction of p vector direction of dp vector to etu direction of thikbo tami kom in the direction of change in momentum ko ba change in velocity ko kotha to same to same hoy ঠিক আছে তো আমি ডাইরেকশন পালো আর ফোর্সৰ ম্যাগনিটিউড পালো তো ইতিয়া যাও আমি নেক্সট ল টু লৈ যোনটো হৈছে আমাৰ নিউটনস থাৰ্ড ল অফ মোশন এবাৰ আমি কথা পাতিম নিউটনস থাৰ্ড ল অফ মোশন তো নিউটনস থাৰ্ড ল অফ মোশন to কয় যে for every action there is always an opposite and equal reaction ইয়াৰ মিনিং to এটোই হল তো লেটস সে আমাৰ তাত এটা অবজেক্ট আছে অবজেক্ট এটোক আমি নাম দিছো a আৰু এটা আমাৰ অবজেক্ট আছে অবজেক্ট b তো এতিয়া অবজেক্ট a লেটস সে আমি এটা ফোর্স দিছো এটোক দিছো ফোর্স f আৰু এটো অবজেক্ট b to এটা ফোর্স দিছো এটো কি হৈছে ফোর্স দিয়া পিছত অবজেক্ট a to আমাৰ কি হ'ব ৰাইট সাইডে মুভ কৰিব আৰু অবজেক্ট b to আমাৰ লেফট সাইডে মুভ কৰিব তো এটা টাইম আহিব কি হ'ব দুটাই টাচ কৰিব ইটো হেতু তো টাচ কৰিলে অবজেক্ট a আৰু অবজেক্ট b তো যেহেতু দুটা ফোর্স ইকুয়াল হয় তো কি হ'ব এই অবজেক্টটো মুভ হ'ব তো ইটো হিটো পিছত খুন্দা খোৱাৰ পিছত আকৌ হিয়াতে অপোজিট ডাইৰেকশনত মুভ কৰিব তো এটো কিয় হৈছে এটো হৈছে কাৰণ every force তো ইয়াতে যেটো ফোর্সত a b উপৰ দিলে সেম ফোর্স to b হেতু a উপৰতে দিলে তো হেতুকে কোৱা for every action there is a opposite and equal reaction তো আমি এটোকে কম যে force exerted on b by a তামানে force f a b যদি লিখো তামানে আমি এটো কৈছো যে b ৰ ওপৰত force to দিলে কোনে a দিলে তো সেই force to equal কাৰ হ'ব force যোনটো a ৰ ওপৰত দিলে কোনটোৱে আমাৰ বডি b এ দিলে ঠিক আছে তো এটো force হৈ গল equal বাট ইয়াতে কৈছে যে force to equal to হয় বাট opposite হ'ব পাৰে তাৰ মানে এটো actually ইয়াতে কথাটো হৈ যায় action and reaction তো action কি আছিল action হৈছে a to আহি আছে b লৈ আৰু b গৈ আছে a সাইড লৈ এটা এটো action হৈছে তো যেতিয়া ইহতে ইটো হিটোৰ লগত লাগিলে তো ৰিঅ্যাকশন তো কি হল এটা অপোজিট ফোর্স এটা আহিলে তো তাকে কও FAB = FB এটা মানে ম্যাগনিটিউড ওয়াইজ ফোর্স টু ইকুয়াল হয় আমাৰ অ্যাকশন = ৰিঅ্যাকশন হয় বাট কথাটো কি আছে এটা ডাইৰেকশনৰ কথা আহি যায় কাৰণ আমাৰ ফোর্স হৈছে এটা ভেক্টৰ কোয়ান্টিটি তো ভেক্টৰ কোয়ান্টিটি যদি হয় তেতিয়া আমি এই ভেক্টৰ দুটাক ইকুয়াল বুলি ক'ব নোৱাৰো কাৰণ ইনিশিয়ালি ইহতৰ ডাইৰেকশন কি হয় f ৰ ডাইৰেকশন হৈছে FAB ৰ ডাইৰেকশন কি হৈছে from left to right আৰু FB ৰ ডাইৰেকশন হৈছে from right to left তো ইহতৰ ডাইৰেকশন যেহেতু অপোজিট হয় তো সেই কাৰণে আমি মাইনাস দি দিম তো এইটোৱে হৈছে আমাৰ নিউটনস থাৰ্ড ল অফ মোশন তো কম্বাইন কৰি প্লে যদি লিখো তো ফোর্স exerted on object b by object a তো b ৰ ওপৰত যোনটো ফোর্স দিলে object a তো হেতু এই ভেক্টৰটো প্লাস ফোর্স applied on object a by object b তো ইহত দুটাৰ সাম কি হ'ব টোটাল ইকুয়ালস টু 0 হয় এটোকে কোৱা হয় আমাৰ নিউটনস থাৰ্ড ল অফ মোশন
তো যেহেতু আমাৰ এতিয়া নিউটনছৰ গোটেইকেইটা তিনিটা ল আমি পঢ়িলো দ ল অফ ইনাৰ্চিয়া তাৰপিছত ল অফ এক্সিলাৰেশ্যন আৰু ল অফ অপজিট একশ্যন এণ্ড ৰিয়েকশ্যন এতিয়া কথাটো আহি যায় যোনটো আমাৰ মেইন ফৰ্মুলাটো যোনটো আমি মনত ৰাখিম সেইটো আমাৰ ছেকেণ্ড ল ফৰ্মুলাটোৱে আমি মনত ৰাখিলেই হ'ল তো ছেকেণ্ড লগত আমি কি কৈছিলোঁ আমি কৈছিলোঁ যে ৰেট অফ চেঞ্জ অফ মমেণ্ট ডিপি ডিটি এইটো কৈছিলোঁ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ফ'ৰ্চ তো ইয়াৰ পৰাই আমি কি ওলাইছিলোঁ ফৰ্মুলা এফ ইকুৱেলছ টু ডিপি by dt of course ddt of p বা এইটোক আমি acceleration ফৰ্মত যদি লিখো m into a এইটো হৈ গৈছে আমাৰ সেকেন্ড ল তো নিউটনছৰ সেকেন্ড লয়ে কৈ আছে যে f equals to m into a আৰু এইটো যদি ভেক্টৰত লিখো f vector equals to m into a vector right এইটো হৈছে আমাৰ সেকেন্ড ল এতিয়া এটা কথা কওঁ so let's say আমাৰ acceleration হৈ আছে equals to 0 acceleration 0 হোৱাৰ meaning to কি হয় acceleration 0 meaning to এইটো হৈছে because acceleration কি হৈছে rate of change of velocity dv dt টোকে আমি কওঁ acceleration তো এইটো হৈছে equals to 0 এতিয়া ক্যালকুলাসত এতিয়া কথা আছে যদি আমি ddt কৰিছো আৰু কিবা এটা ইয়াতে ভ্যালু লৈছো c equals to 0 আহিছে তো ইয়াৰ meaning to এইটোই হৈ যায় যাৰ ডিফাৰেন্সিয়েশন লৈছো c তো হেতু এটা কনস্ট্যান্ট হয় যদি আমি কনস্ট্যান্টৰ ডেৰিভেটিভ লওঁ কনস্ট্যান্টৰ ডেৰিভেটিভ ললে তাৰ আনসাৰটো হতাই 0 হয় তো আমাৰ কেছত dv dt কৰোঁতে 0 হৈছে এইটো মিনিং কি আমি যদি এইটো মিনিংটো লগাও তাৰ মিনিংটো হৈ যায় যে আমাৰ ভেলোচিটি হৈছে ইকুৱেলছ টু কনস্ট্যান্ট ভেলোচিটি হৈ গল আমাৰ কনস্ট্যান্ট ঠিক আছে ফিক্সড আছে ঠিক আছে অল্টাৰনেটিভলি আমি এটো ক'ব পাৰো তো এক্সিলাৰেশন কিয় 0 হৈছে ৰাইট আমি কৈছো এটো এক্সিলাৰেশন ইকুৱেলছ টু 0 হৈছে এটা নেক্সট তো কথা আহে কি এক্সিলাৰেশন 0 কেলে হ'ল ৰাইট আমি তো মানিহে লৈছো ইয়াতে এক্সিলাৰেশন 0 কেতিয়া হ'ব পাৰে when আমি কওঁ when no external force exists no external force যদি নাই একো ফোর্স দিয়া না আমি বাহিৰৰ পৰা when no external force exists তাৰ মানে meaning to কি হ'ল simply f equals to 0 হৈ গল তো f যদি equals to 0 force যদি আমি দিয়া না তেনহলে এই ফৰ্মুলাটো মতে কি হ'ব 0 equals to m into a vector right তো actually একদম null vector হ'ব লাগে because vector তো vector হে equal হ'ব তো 0 vector equals to ma vector হৈ গল তো এইটোৰ পৰা তো আমি এইটো ক'ব পাৰো যে acceleration equals to 0 হৈ গল কাৰণ মাছ তো 0 হ'ব নোৱাৰে right মাছ তো এটা কোয়ান্টিটি হয় ফিজিক্যাল কোয়ান্টিটি তো আমি ক'লো acceleration equals to 0 তো হেতুৱে কৈ আছো acceleration equals to 0 মানে কি v equals to constant অল্টাৰনেটিভলি আমি কৈছো যদি এক্সটাৰ্নাল ফোর্স না থাকে এটা বডি এটা ওপৰ সাম ফোর্স লাগিছে বাট আমি কৈছো হে ফোর্সটোৱে নাই ফোর্সটোৱে যদি 0 হয় তাৰ মিনিংটো হৈছে acceleration 0 তাৰ মানে অবজেক্টটো মুভ নকৰে আৰু আমাৰ কাইনেমেটিক্স ইকুৱেচনত আমাৰ কি আছিল v equals to u plus at আমি এটো জানো we know যদি v equals to u plus at হয় তেনেহলে acceleration আমাৰ আহিলে 0 তো u plus 0 into t মানে আমাৰ v equals to u আহিলে তো v equals to u আহা meaning to কি initial velocity equals to final velocity initial তাৰ মানে যেটো velocity আমাৰ originally আছে আমাৰ final velocity হে same to same থাকি গল তেনেহলে কোনো change in velocity হোৱা নাই না initial velocity equals to final velocity এতিয়া যদি চেঞ্জ অফ ভেলোচিটি একো হোৱা নাই হেকাৰণে তো এক্সিলাৰেশন 0 হৈছে বাট আমি ইয়াতে এটো বুজাবলৈ চেষ্টা কৰি আছো যে ভেলোচিটি অৰিজিনালি যি আছে তো হেতু একেই থাকি গল তাৰ মানে আমাৰ অবজেক্টটো যদি প্ৰথমতে যদি ৰেষ্টত আছে u equals to 0 আছে তেনেহলে অলপ টাইম যোৱাৰ পিছতো ইয়াৰ ফাইনাল ভেলোচিটি তো 0 এ থাকিব তাৰ মানে কি হৈ যাব এ বডি ইন ৰেষ্ট টেন্ডস টু বি ইন ৰেষ্ট এটো তো আমাৰ কি হৈ গল ফাৰ্স্ট ল হৈ গল ঠিক আছে অর আমি যদি কৈছো ইনিশিয়ালি আমাৰ বুলি কিবা এটা ভেলোচিটি আছে u equals to কিবা এটা ভেলোচিটি আছে লেটস সে 20 km/h ৰাইট এটি যেহেতু v equals to u হয় তেনেহলে অলপ টাইম যোৱাৰ পিছত ইয়াৰ ফাইনাল ভেলোচিটি কি হ'ব সেম টু সেম থাকিব বিকজ v equals to u হয় তো তাৰ মানে কি বুজালে an object in motion tends to remain in motion until and unless an external force is applied আমি তো ফোর্স 0 কৰি থৈছো তো আহিলে না তাৰ মানে ফাৰ্স্ট লৰ পৰাই আমি কি কৰিলো সেকেন্ড লটো ডিৰাইভ কৰিলো তো ফাৰ্স্ট লটোৱে সেকেন্ড লট হুমাই আছে ঠিক আছে ঠিক তেনেকৈ আমি দেখুৱাম যে আমাৰ যোনটো থাৰ্ড ল আছে থাৰ্ড লটো আমাৰ সেকেন্ড ল পৰাই আমি উলিয়াব পাৰিম তো আমি কনসিডাৰ কৰিম এটা অবজেক্ট a আৰু আনটো অবজেক্ট হৈছে b তো এই দুটা অবজেক্টে ইটো হেতু লগত এতিয়া ৰিএক্ট কৰিব মানে আমি কৈছো যে সাপোজ অবজেক্ট a আমি এটা ফোর্স দিছো ঠিক আছে তো ফোর্স দিয়াৰ কাৰণে কি হ'ল অবজেক্ট এটো মুভ কৰি প্লে a ওচৰত পাবহি তো যেতিয়া a ওচৰত পাবহি জাস্ট লেটস টাচ কৰিলে object a to object b টাচ কৰিলে তো এটো যোনটো আমি ফোর্স দিলো ফোর্স দিয়াৰ পিছত যেহেতু টাচ কৰিলে তো ইয়াতে কি হ'ল এটা অ্যাকশন এটা হ'ল ৰাইট এটা অ্যাকশন এটা হ'ল যে আমাৰ অবজেক্ট a to b টোক টাচ কৰিলে এটা টাচ কৰাৰ পিছত কি হ'ব টাচ কৰাৰ পিছত নেক্সট ষ্টেজটো যি হ'ব হেতুকে আমি কম ৰিঅ্যাকশন তো ৰিঅ্যাকশনত আমাৰ বহুতখিনি সিনাৰিও হ'ব পাৰে তো আমি এটা সিনাৰিও লৈছো সো লেটস সে আমাৰ a টো ইয়াতে আহি পেলাই ৰখি গল নতুন পজিশনত আহি পেলাই ৰখি গল বাট a টো কি কৰিলে নিজৰ ফোর্সটো এতিয়া কাক দি দিলে b দি দিলে যাৰ কাৰণে b টো এতিয়া
মুভ হৈছে আমাৰ ৰাইট হেণ্ড ডাইৰেকশ্যন তো এইটোকে কোৱা হয় আমাৰ ৰিয়েকশ্যন তো এইটোৱে মিনিং হৈছে আমাৰ একশ্যন এণ্ড ৰিয়েকশ্যন তো আমি কৈছোঁ যে একশ্যন কি হৈছে একশ্যন হৈছে ফ'ৰ্চ এপ্লাইড অন বডি বি তাৰমানে বডি বিত যোনটো আমি ফ'ৰ্চ লগালোঁ কাৰ কাৰণে কোনে লগালে এ লগালে এফ এ বি তো এইটো হৈছে ভেক্টৰ আৰু ৰিয়েকশ্যনটো কি হৈছে ৰিয়েকশ্যনটো হৈছে ফ'ৰ্চ অন অবজেক্ট এ ডিউ টু বি বিকজ ইয়াতে আমাৰ অৰিজিনেলি ফ'ৰ্চ লগাইছিলোঁ আমি অবজেক্ট এত ৰাইট তো অবজেক্ট এত ফ'ৰ্চ লগোৱাৰ কাৰণে আমাৰ অবজেক্ট এটো মুভ কৰি দিয়ে বিটো ইনিচিয়েলি আমি কৈছোঁ যে ৰেষ্টত আছে ঠিক আছে বুজিবলৈ ইজি হ'ব ভি ইকুৱেলছ টু 0 হৈছে তাৰপিছত কি হৈ গ'ল এইটো আহি পেলাই আমাৰ ৰখি গ'ল এ আহি পেলাই ৰখি গ'ল ইউ ইকুৱেলছ টু 0 হৈ গ'ল বাট এবাৰ ভি ইকুৱেলছ টু কিবা এটা ভেলচিটি হৈ গ'ল v1 হৈ গ'ল ঠিক আছে তো ডেফিনেটলি ইয়াতে কিবা এটা চেঞ্জ হৈছে আৰু চিম্পল টাৰ্মছত যদি বুজিব বিচাৰোঁ তেনেহ'লে আমি এইটো ক'ব পাৰোঁ যে এই 0নো কেলৈ হ'ল বিকজ এইটোতো এটা ভেলচিটিৰে মুভ কৰি আছিলে এইটো 0 হোৱাৰ কাৰণটো এইটোৱে হ'ল তাৰমানে বি যোনটো আমাৰ বডি হৈছে সেইটো এৰ ফ'ৰ্চটো লৈ পেলাই নিজেতো মুভ কৰিলে বাট বিয়ে এটা ৰিয়েকশ্যন দিলে ৰিয়েকশ্যন দি পেলাই এটোৰ ভেলচিটিটো 0 কৰি দিলে তো এইটোকে কোৱা হয় এফ এ বি আৰু এফ বি এ এতিয়া আমি জানো ফ'ৰ্চৰ ডেফিনেশ্যনটো কি হৈছে ডি পি বাই ডি টি তাৰমানে ৰেট অফ চেঞ্জ অফ মমেণ্টাম তাৰ মানে কি হ'ল এফ এ বি হৈ যাব কি হ'ব ৰেট অফ চেঞ্জ অফ কাৰ মমেণ্টাম বিকজ এইটো বিট লাগি আছে এৰ কাৰণে তো আমি P1 বুলি ক'লোঁ ৰেট অফ চেঞ্জ অফ মমেণ্টাম অফ P1 আৰু এফ বি এ যদি লগাওঁ তাৰমানে এইটো কাৰ লাগিছে এত লাগিছে ফ'ৰ্চ অন এ ডিউ টু বি এইটো যোনটো ৰিয়েকশ্যন দিলে বিত যোনটো এইটো এত যোনটো ৰিয়েকশ্যন দিলে অবজেক্ট বি তো সেইটো এফ বি এ হৈ গ'ল তো এইটো কি হ'ব ডি পি টু ডি টি ৰেট অফ চেঞ্জ অফ ছেকেণ্ড মমেণ্টাম হৈ গ'ল এইটো নেক্সট আমি কি কৰিম এই দুটা ফ'ৰ্চক এড কৰি দিম তো লেটছ আমি এড কৰিছোঁ ফ'ৰ্চ এ বি এফ এ বি আৰু আমি এড কৰি দিম এইফালে ফ'ৰ্চ বি এ তো তাৰমানে এইফালে কি হ'ল ডি P1 dt plus ddt of P2 ঠিক আছে ৰাইট হেণ্ড সাইডে আমি কি কৰিম দুটা কম্বাইন কৰি লিখিব পাৰিম ddt of P1 vector plus P2 vector sum হৈ আছে এটো হৈছে sum of momentum but আমি জানো if no external force is applied যদি আমি এক্সটাৰ্নেল ফ'ৰ্চ এপ্লাই নকৰোঁ তেনেহ'লে আমাৰ যোনটো টোটেল মমেণ্টাম থাকিব P1 প্লাছ P2 সেইটো ফিক্সড হৈ থাকিব এইটো চেঞ্জ হ'ব নোৱাৰে সেইটোৱেতো মিনিং হৈছে এক্সটাৰ্নেল ফ'ৰ্চ আমি দিয়া নাই তাৰমানে আমাৰ যিটো P1 অৰিজিনেলি হৈছে আৰু P2 যোনটো হেৰি হৈছে তো সেইটো চামটো সদায় ফিক্স থাকিব এইটো আমি ষ্টাৰ্টিঙত কৰোঁ পিছত কৰোঁ ডাজ নট মেটাৰ বিকজ আমি কোনো ফ'ৰ্চ এপ্লাই কৰা নাই আমি যদি একো ফ'ৰ্চ এপ্লাই নকৰোঁ তেনেহ'লে P1 প্লাছ P2 কনষ্টেণ্ট হৈ গ'ল তো তাৰ মানে কি হ'ব আমি DDT অফ কনষ্টেণ্ট কৰি আছোঁ তো কনষ্টেণ্টৰ আমি ডেৰিভেটিভ লৈ আছোঁ বাট বাই ডেফিনেশ্যন কনষ্টেণ্টৰ ডেৰিভেটিভ কি হয় ইকুৱেলছ টু 0 হয় তো তাৰ মানে আমাৰ যোনটো টোটেল ফ'ৰ্চটো আহিলে এফ এ বি প্লাছ এফ বি এ কৰিলোঁ তো ইহঁত দুটাৰ চামটো কি হ'ব হৈ যাব ইকুৱেলছ টু 0 এতিয়া এইটো ইকুৱেলছ টু 0 হয় এইটোতো হৈছে কি আমি এনেকৈ লিখিব পাৰোঁ এফ এ বি ভেক্টৰ হৈ যাব ইকুৱেলছ টু মাইনাছ এফ বি এ ভেক্টৰ তো আমি কি পালোঁ আমিতো থাৰ্ড লটো পাই গ'ল ফৰ এভৰি একশ্যন দেৰ ইজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন ইকুৱেলো আছে আৰু অপজিট আছে সেইকাৰণে আমি ডাইৰেকশ্যনটো চেঞ্জ হৈ আছে সেইকাৰণে এইটো হৈ গ'ল আমাৰ মাইনাছ তো এইটো পাই গ'লোঁ আমি কি থাৰ্ড লটো পাই গ'লোঁ আমি ছেকেণ্ড ল' পৰা আৰম্ভ কৰি পেলাই আমি থাৰ্ড লটো পাব পাৰোঁ তো সেইকাৰণে ছেকেণ্ড লটোক আমাৰ মাষ্টাৰ ল' বুলি কওঁ বিকজ ছেকেণ্ড ল' ইউজ কৰি আমি ফাৰ্ষ্ট ল' আৰু থাৰ্ড লটো ইজিলি উলিয়াব পাৰোঁ এতিয়া এটা ডেফিনেশ্যন পঢ়িলোঁ দুটা ডেফিনেশ্যন একচুৱেলি মাছ আৰু ৱেইট বিকজ আমি নিউটনছৰ ল যেতিয়া পঢ়িছোঁ তেতিয়া আমি ফৰ্মুলাত কি আছোঁ ফ'ৰ্চ ইকুৱেলছ টু মাছ ইনটু এক্সেলাৰেশ্যন এতিয়া মাছটোতো কি হয় মাছ আছে আৰু আন এটা আছে ৱেইট তো দুটাৰ মাজত এটা ডিফাৰেঞ্চ এটা আছে তো ডেফিনেশ্যনৰ মতে মাছ হৈছে কি এমাউণ্ট অফ মেটাৰ ইন এন অবজেক্ট এটা অবজেক্ট যদি আছে সেই অবজেক্টৰ ভিতৰত টোটেল মেটাৰ কি আছে সেই মেটাৰটোকে আমি যেতিয়া আমি একেলগে চাওঁ সেইটোক আমি মাছ বুলি কওঁ বাট ৱেইটৰ কেছটো বেলেগ হয় ৱেইটত আছে আমাৰ এটা অবজেক্ট আছে অবজেক্টৰটো মাছ আছেই বাট সেই অবজেক্টটো গ্ৰেভিটিৰ কাৰণে কি হ'ব গ্ৰেভিটিৰ কাৰণে এইটো আৰ্থৰ ফালে এইটো এট্ৰেকশ্যন হ'ব তো সেই প্ৰপাৰ্টিটোক আমি ৱেইট বুলি কয় তো ফ'ৰ্চ এক্সাৰ্টেড অন এন অবজেক্ট ডিউ টু গ্ৰেভিটি ঠিক আছে এইটো হৈ গ'ল আমাৰ ডেফিনেশ্যন নেক্সট SI ইউনিট আহি যায় তো মাছৰ যদি আমি SI ইউনিট কৰোঁ যিহেতু মাছ হয়তো আমি এইটো কি কৰিম কিলোগ্ৰামত মেজাৰ কৰিম বাট ৱেইটটো কি হৈছে ৱেইটটো এক্সেক্টলি মাছ নহয় তো সেইকাৰণে আমি ইয়াক মেজাৰ কৰিম ৱেইটটো হৈছে এক ধৰণৰ ফ'ৰ্চ ৱেইট আৰু ফ'ৰ্চৰ মাজত একো ডিফাৰেঞ্চ নাই ঠিক আছে তো যেতিয়া আমি অবজেক্ট
যেটো এটা গ্ৰেভিটিৰ কাৰণে আৰ্থৰ সেন্টাৰলৈ এট্ৰেক্ট হৈ আছে তো হেই ফোর্সটো কও আমি weight বুলি কয় ঠিক আছে তো weightor হে কাৰণে যেহেতু ফোর্সৰ যেনেকৈ ফোর্সৰ নিউ SI ইউনিটটো হৈছে নিউটন ঠিক তেনেকৈ আমাৰ weightor ইউনিটটো হ'ব SI ইউনিটটো হ'ব নিউটনছ এটা CGS ইউনিটৰ যদি কথা পাতো তো obviously CGS ত আমাৰ গ্ৰামছ আহি যাব আৰু এফালে weight নিউটনৰ ইকুইভ্যালেন্ট যোনটো CGS ইকুইভ্যালেন্ট হ'ব হেতু হ'ব আমাৰ ডাইন আমি তো কৰিছো নিউটন আৰু ডাইনৰ মাজত কিমান আছে হেতু আমি কৰিছিলো নেক্সট আমাৰ ফৰ্মুলা আহি যায় তো এটা মাস বুলি কয় যেতিয়া কো মাসৰ কোনো তেনেকৈ ফৰ্মুলা নাথাকে ৰাইট বিকজ মাস হৈছে এটা প্ৰপাৰ্টি এটো সব অবজেক্টৰে থাকে যি অবজেক্ট থাকে আমাৰ তো আমাৰ অবজেক্ট আমি মেজার যদি কৰিব পাৰো হে অবজেক্টৰ এটা মাস থাকিব বাট ইয়াতে এনাৰ্জি নাই লাইট যেনেকৈ এনাৰ্জি আছে কেনে লাইটৰ কোনো মাস নাথাকে বাট বাকি লাইট বাদ দি বাকি যিমানবোৰ পাৰ্টিকুলাৰ কথা আহি যায় এটম হৈ গল মলিকুল ইলেক্ট্ৰন মানুহৰ তো সব বস্তুৰে মাস থাকিবই ম্যাটাৰ যদি আছে তেনেহলে মাসক আহি যাব ইয়াৰ কোনো ফৰ্মুলা নাথাকে বাট weightor কথা যদি পাতো weightor এটা কিন্তু ফৰ্মুলা থাকিব W = mass into G acceleration due to gravity actually এটো ফৰ্মুলা কোৰ পাইছে ফৰ্মুলা is F = ma যোনটো আমাৰ নিউটনছৰ সেকেন্ড ল জাস্ট নাও আমি কৰিলো তো যেহেতু আমি কৈছো যে weight হৈছে কি weight হৈছে এটা ধৰণৰ ফোর্স তো আমি F নি লিখি পেলাই weight বুলি কৈ লিখিলো m into acceleration এতিয়া acceleration জায়গাত কি আহি যাব G আহি যাব কাৰণ G হৈছে এটা acceleration বাট এটো স্পেশাল টাইপ অফ acceleration তো এটো হৈছে acceleration due to gravity বুলি কয় ঠিক আছে নেক্সট আমি মাস টু কোৰ ওপৰত ডিপেন্ড কৰে মাস টু কোৰ ওপৰত ডিপেন্ড নকৰে এটো ইন্ডিপেন্ডেন্ট অফ লোকেশন হয় মিনিং টু কি তা মানে মাসৰ ভ্যালুটো একচুয়ালি ফিক্স থাকিব যদি আমি 5 কেজি মাস যদি আৰ্থত মেজার কৰো আৰু সেই অবজেক্টটো লৈ পেলাই যদি আমি মুনলৈ গুছি যাও তেনেহলে মুনটো সেই সেম 5 কেজি এ মেজার কৰিব এটো কিটো চেঞ্জ হ'ব নোৱাৰে হেকাৰণে এটো ইন্ডিপেন্ডেন্ট অফ লোকেশন হয় ঠিক আছে আৰু তাৰ পিছত আমাৰ এটো কি কয় আমি কনস্ট্যান্ট বুলি কৈ ধৰিলো এজিউম কৰো ঠিক আছে নেক্সট কেছত weightor কেছত কিন্তু অলপ বেলেগ হয় weightor কেছত কি হয় ডিপেন্ডস অন দা গ্ৰেভিটেশনাল ফিল্ড স্ট্ৰেংথ তো তাৰ মানে আৰ্থৰ ডিফাৰেন্ট লোকেশনত ডিফাৰেন্ট গ্ৰেভিটেশনাল স্ট্ৰেংথ থাকে তো যেনেকা স্ট্ৰেংথ বাঢ়িব weight বাঢ়ি যাব যদি স্ট্ৰেংথ কম হয় তেনেহলে weight কম থাকিব ফৰ এক্সাম্পল আমি ইকুৱেটৰত এতিয়া আমি ইকুৱেটৰৰ ওচৰত যদি থাকো তেনেহলে আমাৰ যোনটো weight হ'ব হেতু অলপ ডিফাৰেন্ট হ'ব যদি আমি সেম এটা weight to যদি আমি মেজার কৰো পোলছত আইদাৰ নৰ্থ পোল হোক বা সাউথ পোল হোক তো ইউজুৱেলি কি হৈ যায় পোলছত আমাৰ weight to অলপ বাঢ়ি যায় তো আমাৰ যোনটো weight to আমাৰ ইকুৱেটৰত থাকিব সেই সেম weight value to কিন্তু আমি পোলছত নেপাও ঠিক আছে বিকজ এটো কি হয় এটো পজিশন ডিপেন্ডেন্ট হয় তা মানে ডিফাৰেন্ট লোকেশনত আমি ডিফাৰেন্ট weight মেজার কৰিব পাৰো তো তাৰ মানে কি তাৰ মানে এটো হৈ গল যে weight হৈছে এটা ভেৰিয়েবল কোৱান্টিটি তো যেনেকা আমাৰ অল্টিটিউড চেঞ্জ হৈ যায় বা আৰ্থৰ লোকেশন চেঞ্জ হৈ গল ফৰ এক্সাম্পল আমি জানো আমাৰ যদি weight to আৰ্থত যদি হয় 60 কেজি তেনেহলে মুনত গৈ পোৱাৰ লগে লগে আমাৰ weight to কি হৈ যাব 10 কেজি হৈ যাব বিকজ আমাৰ মুনত কি আছে মুনৰ কেজি আৰ্থৰ 1/6 হৈ যায় ঠিক আছে তো সেই কাৰণে আমাৰ weight to যোনটো হৈছে চেঞ্জ হ'ব পাৰে তো এটো লোকেশনত বহুতে ডিপেন্ড কৰে তো মাস আৰু weightor মাজত এটা ক্ৰুচিয়াল ডিফাৰেন্স আছে ঠিক আছে মাস হৈছে এটা স্কেলাৰ কোৱান্টিটি আৰু আমাৰ যোনটো weight হৈছে এটা ভেক্টৰ কোৱান্টিটি কেলে ভেক্টৰ কোৱান্টিটি বিকজ আমাৰ weight হৈছে g ওপৰত ডিপেন্ড কৰে আমি g জানো g হৈছে এটা ভেক্টৰ কোৱান্টিটি এক্সেলাৰেশন ডিউ টু গ্ৰেভিটি যোনটো হদাই আমাৰ ডাউনৱাৰ্ডছ কৰিব মানে আৰ্থত যদি আছে তেনেহলে আৰ্থৰ সেন্টাৰলৈ এটো পইণ্ট কৰিব হেকাৰণে ইয়াৰ এটা ডাইৰেকচন থকা কাৰণে weight হৈ গৈছে এটা ভেক্টৰ কোৱান্টিটি whereas mass to হদাই এটা স্কেলাৰ ভ্যালু দিব এটো হে কাৰণে mass হৈছে আমাৰ এটা স্কেলাৰ কোৱান্টিটি তো আমি যেহেতু মোমেন্টামৰ কথা পাতি থৈছো তো মোমেন্টাম ইয়াতে একচুয়ালি আমি দুটা ধৰণৰ মোমেন্টাম থাকে আমাৰ থাকিব লিনিয়াৰ মোমেন্টাম আৰু আনটো হৈছে আমাৰ এঙ্গুলাৰ মোমেন্টাম তো আমাৰ এই লেকচাৰটোত আমি মোস্টলি লিনিয়াৰ মোমেন্টৰৰ কথাই পাতি আছো লিনিয়াৰ মোমেন্টাম হৈছে যেতিয়া আমাৰ মোশন টু ষ্ট্ৰেইট লাইনত হ'ব তো ষ্ট্ৰেইট লাইনত থাকিলে আমি লিনিয়াৰ মোমেন্টাম বুলি কওঁ যেতিয়া সাৰ্কেলত হৈ যাব সাৰ্কেলত যদি মুভ কৰি থাকে হেতু কেছত obviously মোমেন্টাম থাকিব বিকজ মোমেন্টামৰ মিনিং টু কি হৈছে মাস ইনটু ভেলোচিটি তো অবজেক্ট এটাৰ যদি মাস আছে আৰু এটো যদি মুভ কৰি আছে উইথ সাম ভেলোচিটি তো তাৰ মোমেন্টাম থাকিবই ৰাইট তো আমাৰ মোমেন্টাম কি তো হেকাৰণে যদি সাৰ্কুলাৰ পাথটো যদি মুভ কৰি থাকে অবজেক্টটো তেতিয়াও তাৰ মোমেন্টাম থাকিব বাট হেতু এটা ডিফাৰেন্ট টাইপ অফ মোমেন্টাম হৈ যায় হেতুক আমি এঙ্গুলাৰ মোমেন্টাম বুলি কওঁ আৰু তাতে ফৰ্মুলাটো চেঞ্জ হৈ যাব হেতু mvr হৈ যাব তাতে ৰেডিয়াস ফেক্টৰটো হৈ যাব বাট আমাৰ কেছত আমি লিনিয়াৰ মোমেন্টামৰ কথা পাতি আছো তো লিনিয়াৰ মোমেন্টাম কি হৈছে মোশন এলং আ ষ্ট্ৰেইট লাইন যেতিয়া হয় তেতিয়া আমাৰ লিনিয়াৰ মোমেন্টামৰ কথা হয় এতিয়া লিনিয়াৰ মোমেন্টামটো কি হৈছে কনজাৰভেচনৰ কথা আহিছে কনজাৰভেচন অফ লিনিয়াৰ মোমেন্টাম তো এটো নিউটনছৰ সেকেন্ড ল অফ মোশনৰ পৰা আহিব কনজাৰভেচনৰ মিনিংটো কি হয় এতিয়া স্কুল লেভেলত এটা আছিল আমাৰ যোনটো কনজাৰভেচন অফ এনাৰ্জি কি কয় যে
total energy can neither be created nor destroyed but can be transformed from one form to another. মানে energy আমি কি কৰিব পাৰো? Energy আমি create কৰিব নোৱাৰো, destroy কৰিব নোৱাৰো। তো এই ইউনিভাৰ্সত energy আগৰ পৰাই আছে আৰু এটো সদায় থাকিব। হেতু কিতে আমি destroy কৰিব নোৱাৰো। বাট আমি কি কৰিব পাৰো? এনাৰ্জি যোনটো ফৰ্ম থাকে এটো চেঞ্জ কৰি দিব পাৰো। যেনেকৈ যদি আমাৰ উড আছে, উড মানে যেনেকৈ কাঠৰ টুকুৰা আছে, তো কাঠৰ টুকুৰাটো এটা ফৰ্ম অফ এনাৰ্জি। তো ইয়াতে কি আছে? তো কাৰ্বন এনাৰ্জি বুলি কওঁ আমি, কাৰণ আমাৰ উডত বহুত কাৰ্বন সোমাই থাকে। বাট আমি কি কৰিম? এই এনাৰ্জিটোক আমি ট্ৰান্সফৰ্ম কৰি দিব পাৰিম। তো এইটো যদি আমি জ্বলাই দিওঁ, তো জ্বলাই দিলে কি হৈ যাব? হিট, ফায়াৰ, লাইট এইবোৰলৈ কনভাৰ্ট হৈ যাব। তো আমি কি কৰিলো? উডৰ যোনটো এনাৰ্জিটো আছে সেইটো এটা বেলেগ ডিফাৰেণ্ট ফৰ্ম অফ এনাৰ্জিলৈ আমি কনভাৰ্ট কৰিলো। তো এনেকৈ হয়, এইটোকে কোৱা হয় কনজাৰ্ভেশ্যন অফ এনাৰ্জি। ঠিক তেনেকৈ কনজাৰ্ভেশ্যন অফ লিনিয়াৰ মোমেণ্টামে এইটো কয়। তো আমি এক্সাম্পলেৰে বুজিম। তো আমি কি কৰিম? এটা চিষ্টেম এটা কনচিডাৰ কৰিছোঁ। এই গোটেইটো হৈছে আমাৰ এটা চিষ্টেম, কিবা এটা চিষ্টেম এটা আছে। তো এই চিষ্টেমত আমাৰ দুটা বল আছে, এটা বাস্কেটবল আছে আৰু এটা ফুটবল আছে। ঠিক আছে। তো আমি কি কৰিছোঁ? এই দুইটাৰে মাছ দি দিছোঁ। তো বাস্কেটবলৰ মাছটো আমি ডিনোট কৰিছোঁ m1ৰে আৰু ফুটবলৰ মাছটোক আমি ডিনোট কৰিছোঁ m2ৰে। তো ইয়াতে দুইটাৰে এটা ভেলচিটি আছে u1 আৰু u2। ঠিক আছে। তো আমাৰ বাস্কেটবলটোক আমি এটা ফোৰ্স এটা দিছোঁ। লেটছ এইটো আমাৰ ফোৰ্স দিছোঁ ৰাইট সাইডে। তো ৰাইট সাইডে ফোৰ্স দিয়াৰ কাৰণে এইটো কি হ'ব? এই বাস্কেটবলটো ৰোল কৰি কৰি ফুটবলৰ ওচৰত আহিব আৰু আমি এজিউম কৰিছোঁ যে যোনটো এই ফুটবলৰ ভেলচিটি হৈছে সেইটো হৈছে 0। ইয়াতে আমি ইউ ইউজ কৰিছোঁ, তাৰমানে আমি ইনিচিয়েল ভেলচিটি কথাটো পাতিছোঁ। ঠিক আছে। তো এইটো প্ৰথম 1 ছেকেণ্ড হৈছে, আৰম্ভ হোৱাৰ পিছত আমি বাস্কেটবলটো অলপ পুশ কৰি দিলোঁ। পুশ কৰি দিয়াৰ পিছত এইটো কি হ'ব? লাহে লাহে এইটো এনেকৈ ৰোল হৈ আহি থাকিব ফুটবলৰ ওচৰত। তো লেটছ এ বাস্কেটবলটো আহি পেলাই জাষ্ট ফুটবলটোক টাচ কৰিব ওলাইছে। তো ফুটবলৰ আমাৰ ভেলচিটি 0 আছে, বিকজ ফুটবলৰ ভেলচিটি u2 ইকুৱেলছ টু 0 আছে, বিকজ এইটো এতিয়ালৈকে মুভ কৰা নাই, জাষ্ট টাচ হৈছে। আৰু বাস্কেটবলটো নিজৰ অৰিজিনেল পজিশ্যনৰ পৰা এই পজিশ্যনত আহিবলৈ লেটছ এ তাক 3 ছেকেণ্ডছ লাগিলে। এতিয়া কি হ'ব? যেতিয়া টাচ কৰিব, বিকজ এইটোতো ভেলচিটিত আহিছে মানে কি ডেফিনেটলি ইয়াৰ এটা মমেণ্টাম থাকিব p1। তো p1ৰ মমেণ্টাম হ'ব আমাৰ m1 ইনটু u1, ৰাইট? এইটো মমেণ্টামেৰে আহি আছে। আৰু এইটো কেছত কি হ'ব? ফুটবলৰ অবভিয়াছলি ফুটবলৰো এটা মমেণ্টাম থাকিব। তো ফুটবলৰ মমেণ্টাম হ'ব m2 ইনটু u2। অফক'ৰ্ছ এইটো ভেলু 0 হ'ব যিহেতু u2 ভেলু হৈছে 0, বাট আমি m2 u2 ইউজ কৰিছোঁ। তো এতিয়া আমি ক'ম যে টোটেল মমেণ্টাম বিফ'ৰ কলিজন। তো এইটো ক'ম বিফ'ৰ কলিজন আমাৰ যোনটো টোটেল মমেণ্টাম থাকিব, টোটেল মমেণ্টাম কি হ'ব? গোটেই চিষ্টেমটোৰ টোটেল মমেণ্টাম হ'ব p1 প্লাছ p2। এইটো হ'ব আমাৰ টোটেল মমেণ্টাম। আৰু এইটো কি থাকিব? এই টোটেল মমেণ্টামটো সদায় এটা কনষ্টেণ্ট থাকিব। ঠিক আছে, ফিক্স আছে। কাৰণ ফিক্স থকাৰ মিনিংটো এইটোৱে কৈছোঁ যে আমি যোনটো এটা এক্সটাৰ্নেল পুছ এটা দিলোঁ, বাস্কেটবলটোক ঠেলি দিলোঁ, সেইটোৱে আছে। বেলেগ আৰু এবাৰ পুছ কৰি দিয়াৰ পিছত আৰু আমি ইয়াতে ইণ্টাৰফেয়াৰ নকৰোঁ। আমি যদি ইণ্টাৰফেয়াৰ নকৰোঁ সেইটোকে কোৱা হয় আমি আৰু ন' এক্সটাৰ্নেল ফ'ৰ্চ এপ্লাই কৰিছোঁ। আমি যদি একো এক্সটাৰ্নেল ফ'ৰ্চ এপ্লাই নকৰোঁ, বাস্কেটবলটো ঠেলি দিয়াৰ পিছত সি অট'মেটিকেলি গৈ আছে ফুটবলৰ ওচৰত, জাষ্ট টাচ কৰিব আৰু। তো সেইটো কি হৈছে? জাষ্ট টাচ কৰিছে, বাট বেলেগ একো হোৱা নাই। তো আমি কৈছোঁ যে দুইটাৰে যদি আমি মমেণ্টাম এড কৰি দিওঁ, p1 প্লাছ p2 কৰি দিওঁ, তেনেহ'লে সেই মমেণ্টামটো, এই গোটেই চিষ্টেমৰ মমেণ্টামটো আমাৰ কি হৈ থাকিব? ফিক্সড, কনষ্টেণ্ট হৈ থাকিব। ঠিক আছে। তো লেটছ এ টাচ হৈ গ'ল। এতিয়া এইটোতো টাচ হ'বলৈ হৈছিলে, টাচ অলপ বাকী আছে, হোৱা নাই টাচ। তো টাচ হোৱাৰ পিছত কি হ'ব? তো বাস্কেটবলটো যিহেতু প্ৰথমতে মুভ কৰি আছিলে আৰু আমাৰ ফুটবলটো ৰেষ্টত আছিলে, তো ডেফিনেটলি আমাৰ প্ৰিভিয়াছ কেছত কি আছিলে? আমাৰ p1ৰ ভেলু মানে আমাৰ momentum of basketball was greater than momentum of football. এইটো p1 greater than p2 আছিলে। বাট যেতিয়া টাচ কৰাৰ পিছত কি হ'ব? অবভিয়াছলি এই অলপ এনাৰ্জি, তো যোনটো আমাৰ বাস্কেটবলৰ যিহেতু মোশ্যনত আছে, তো তাৰ অলপ এনাৰ্জি, তাৰমানে তাৰ অলপ মমেণ্টামটো দি দিব ফুটবলক। তো ফুটবলক মমেণ্টাম দি দিয়াৰ লগে লগে কি হ'ল? এইবাৰ ফুটবলটো মুভ কৰিব এই ডিৰেকশ্যনত, ৰাইট ডিৰেকশ্যন। তো লেটছ চে এতিয়া তাৰ ভেলচিটি হৈ গ'ল v2। আৰু আমাৰ যোনটো বাস্কেটবল আছিলে, যিহেতু বাস্কেটবলটো অৰিজিনেলি u1 ভেলচিটিৰে আহি আছিলে, বাট যেতিয়া বাস্কেটবলটো ফুটবলটোক টাচ কৰিলে, তো কি হ'ল? অবভিয়াছলি তাৰ অলপ এনাৰ্জিটো গুচি গ'ল ফুটবললৈ। তো যিহেতু ই অলৰেডি মুভ কৰি আছিলে, তো কি ক'ব? এতিয়া মুভ কৰিব এটা নতুন ভেলচিটিৰে, যোনটো হ'ব পাৰে অলপ ল' হৈ যাব। ইউজুৱেলি এইটো আমাৰ ভেলচিটিটো অলপ কমি হৈ যাব p1। বাট দুটাৰ কেছতে আমাৰ এতিয়া কি হ'ব? মমেণ্টাম আহি যাব। তো আমাৰ p1ৰ মমেণ্টাম এতিয়া হৈ যাব m1 ইনটু v1, আৰু আমাৰ ফুটবলৰ মমেণ্টাম হ'ব m2 ইনটু v2। এবাৰ কিন্তু p2 যোনটো হ'ব এইটো ভেলু 0 নহয়, কাৰণ ইয়াতে এবাৰ ভেলচিটি আছে, v2 আমাৰ ইয়াতে আছে। বাট ষ্টিল এই চিষ্টেমতো টোটেল মমেণ্টাম কি হ'ব?
total momentum because আমি এতিয়াও ইয়াতে কোনো external force ল'ব নাই এটো জি হৈছে এই বাস্কেটবল আৰু ফুটবলৰ মাজতে হৈ আছে ইটোৱে হিটো এনাৰ্জি ট্ৰান্সফাৰ কৰি পেলাই মুভ কৰি আছে তো এবাৰ এটো কেছটো আমাৰ কি হ'ব p1 + p2 হ'ব কনস্ট্যান্ট হ'বই লাগিব ঠিক আছে এটো কনজাৰভেশনৰ কথা ৰাইট কনজাৰভেশনত আমাক কয় যে প্ৰথমতে হওক মানে ধাক্কা খোৱাৰ আগতে হওক বা ধাক্কা খোৱাৰ পিছত হওক মোমেন্টাম সদায় ফিক্স থাকিব কনস্ট্যান্ট থাকিব যদি আমি কোনো এক্সটাৰ্নাল ফোৰ্স এপ্লাই নকৰো সিস্টেমত তো এটা যেহেতু দুহেটাই কনস্ট্যান্ট তো আমি ইকুৱেট কৰি দিব পাৰো তো আমি কম বিফোৰ কলিজন আমাৰ কি আছিল মোমেন্টাম m1u1 + m2 u2 এটো আছিল আৰু আফটাৰ কলিজন আমাৰ কি পালো আমি m1v1 + m2 v2 আৰু এটো কৈছো যে এই হৈছে আমাৰ টোটাল মোমেন্টাম সদায় কনস্ট্যান্ট থাকে ঠিক আছে তো এইটো দিলে আমাক এটা ইম্পৰ্টেন্ট ফৰ্মুলা যোনটোৱে কৈ আছে যে লিনিয়াৰ মোমেন্টাম বিফোৰ কলিজন ইকুৱেলছ টু লিনিয়াৰ মোমেন্টাম আফটাৰ কলিজন তাৰ মানে ইয়াতে আমাৰ হৈ গল কনজাৰভেশন হৈ গল তো এটোকে কোৱা হয় কনজাৰভেশন অফ লিনিয়াৰ মোমেন্টাম lm বুলি কৈছো এটা এক্সাম্পলৰে বুজিবলৈ চেষ্টা কৰো বেছি ইজি হ'ব তেতিয়া প্ৰবলেম নম্বৰ 2 A gun fires a shell of mass 5 kg in horizontal direction. So let's say আমাৰ তাত এটা গান আছে ঠিক আছে তো এই গানটো কি কৰিব এটা ফায়াৰ শেল কৰিব ফায়াৰ মানে এটা বুলেট এটা ফায়াৰ কৰিলে তো ফায়াৰ কৰাৰ পিছত কি হ'ব ফায়াৰটো যেতিয়া কৰিব উলাই যোৱাৰ পিছতে ৰিকইল হ'ব গানটো পিছফাললৈ যাব আৰু বুলেটটো আগলৈ যাব তো ইয়াতে যোনটো ৰিকইল ভেলোচিটি হয় ৰিকইল ভেলোচিটি মানে গানটো কিমান ভেলোচিটিৰে পিছফালে আহিলে 0.4 মিটাৰ পাৰ সেকেন্ডৰে আৰু এই যোনটো গানটো আছে গানটোৰ মাছটো দিয়া আছে গানটোৰ মাছ হৈছে 3000 kg অফ কোৰ্স এটো এটা বহুতে হেভি মাছ হয় মই ইয়াতে দেখাব কাৰণে এটা পিস্তল এটা ড্ৰ কৰিছো তো বাট একচুয়ালি এটা আৰ্টিলাৰি গান হয় তো এক্সট্ৰিমলি হেভি ওয়েট হয় বাট এটো সিম্পলিফাই কৰি দিছো বুজি পাবলৈ ইজি হ'ব আৰু ইয়াতে এই যোনটো শেল হৈছে এই শেলটোৰ যোনটো মাছ হৈছে মাছটো দিয়া আছে 5 kg আৰু এটো হৰিজন্টাল ডাইৰেকশনত গৈ আছে তো আমাক সুধিছে গান ৰিকইলটোৰ যদি যোনটো আমাৰ বেক সাইডে যোৱা ভেলোচিটিটো হৈছে 0.4 মিটাৰ পাৰ সেকেন্ড তেনে হলে এই শেলটোৰ ভেলোচিটি কিমান হ'ব তো কিমান ভেলোচিটিত এই শেলটো গৈ আছে তো এটো আমি কি কৰিম সলভ কৰিব কাৰণে আমি প্ৰিন্সিপল অফ কনজাৰভেশন অফ মোমেন্টাম লগাম তো আমি ল'ব লাগিব গানৰ মোমেন্টাম প্লাস শেলৰ মোমেন্টাম আৰু এটো কি হ'ব বিফোৰ ফায়াৰিং ইকুৱেলছ টু গানৰ মোমেন্টাম প্লাস শেলৰ মোমেন্টাম আফটাৰ ফায়াৰিং তো এটো অলপ ক্লিয়াৰ থাকিব লাগিব এটো হৈছে বিফোৰ মানে ফায়াৰ কৰাৰ আগতে নেক্সট এটো হৈছে আমাৰ আফটাৰ কেছটো তো আমি জানো ইহত দুটা সদায় ইকুৱেল থাকিব এতিয়া ফায়াৰ কৰাৰ আগতে গানৰ কি মোমেন্টাম থাকে অবিয়াসলি একো মোমেন্টাম নাথাকে জিৰো হ'ব বিকজ গানটো এতিয়ালৈকে ফায়াৰ কৰা নাই মানে আৰ্টিলাৰি গানটো এতিয়ালৈকে ফায়াৰ কৰা নাই তো অবিয়াসলি নিজৰ পজিশনতে আছে ৰিকইলটো হোৱা নাই তো ইয়াৰ ভেলোচিটি জিৰো থাকাৰ কাৰণে মোমেন্টাম হ'ল জিৰো সিমিলাৰলি যেহেতু গানটো ফায়াৰে হোৱা নাই তো আমাৰ যোনটো শেলটো আছে ষ্টিল গানৰ ভিতৰতে আছে তো তাৰো কোনো ভেলোচিটি নাই জিৰো আহিল ইকুৱেলছ টু এতিয়া হ'ব পি গান মোমেন্টাম অফ গান আফটাৰ ফায়াৰিঙৰ পিছত তাৰমানে কি হ'ব মাছ ইনটু ভেলোচিটি অফ গান প্লাস এফালে হৈ যাব পি শেল কি হ'ব মাছ ইনটু ভেলোচিটি অফ শেল তো বোথ কেছত কিন্তু এটো m1 হ'ব আৰু এটো m2 হ'ব m1 হৈছে আমাৰ গানৰ মাছ আৰু m2 হৈছে আমাৰ শেলৰ মাছ তো ভ্যালুবোৰ পুট কৰিলে হ'ল তো গানৰ মাছটো আমাৰ দি আছে 3000 kg তো এটো হৈছে আমাৰ 3000 kg আৰু ভেলোচিটি আমাক দি আছে ৰিকইল ভেলোচিটি দি আছে 0.4 প্লাস আমাৰ এফালে আছে m2 * v এতে ভেলোচিটি আমাৰটো নাই আমাৰ গানৰ মাছটো দিয়া আমাৰ শেলৰ মাছটো দি আছে 5 kg তো আমি ইয়াতে লিখিলাম 5 kg মাল্টিপ্লাই টু ভেলোচিটি অফ শেল তো আমি শেলৰ ভেলোচিটি উলাব লাগিব এফালে থাকিল আমাৰ 0 ইকুৱেলছ টু তো এটো হৈ যাব আমাৰ 1200 ৰাইট 1200 হৈ গল প্লাস এফালে গল 5 ইনটু ভেলোচিটি অফ শেল এটা ভেলোচিটি অফ শেল যদি আমি ক্যালকুলেট কৰো এটো কি হ'ব -1200 ডিভাইডেড বাই 5 তো এটো দিব আমাক -240 মিটাৰ per second তো আমাৰ যোনটো শেল হৈ গল শেলৰ ভেলোচিটি -240 মিটাৰ per second নেগেটিভ কিয় আহিছে নেগেটিভ এই কাৰণে আহিছে বিকজ দুইটাৰে ডাইৰেকশন অপোজিট আছে ৰাইট বিকজ শেলৰ ডাইৰেকশনটো যদি আমাৰ ৰাইট সাইডে আছে তো ৰিকইল ভেলোচিটি আছে আমাৰ লেফট সাইডে তো সেইকাৰণে আমি নেগেটিভ ভ্যালুটো পাইছো বাট একচুয়াল আমাৰ যোনটো শেলৰ ভেলোচিটি হ'ব হেতু ম্যাগনিটিউডটো যদি চাও 240 মিটাৰ per second হ'ব তো এইটো আছিল আমাৰ আজিৰ লেকচাৰটো ফোৰ্স এণ্ড মোশন তো আমি বহুতেই কিছুমান ইম্পৰ্টেন্ট কনসেপ্টৰ বিষয়ে শিকিলো মেইনলি আমি নিউটনৰ তিনিটা লৰ বিষয়ে আমি শিকিলো নিউটনৰ ফাৰ্স্ট ল সেকেন্ড ল থাৰ্ড ল তিনিটা লৰ ভিতৰতে আমাৰ সেকেন্ড লটোক মাষ্টাৰ ল বুলি কোৱা হয় বিকজ সেকেন্ড লটোৰ পৰা আমি ফাৰ্স্ট ল অফ ইনাৰ্জি আৰু থাৰ্ড ল যোনটো ল অফ একশন এণ্ড ৰিএকশন এই দুটাই আমি উলিয়াব পাৰো আমাৰ সেকেন্ড লটো হৈছে ল অফ এক্সেলাৰেশন যত কোৱা হয় কি the rate of change of momentum of a body is directly proportional to the force applied on it ঠিক আছে তো এটো হল আমাৰ নিউটনছ ল তো তাৰে কিছুমান আমি এপ্লিকেশনছৰ পঢ়িলো যোনটো হৈছে আমাৰ
কনজাৰ্ভেশ্যন অফ লিনিয়াৰ মমেণ্টাম মমেণ্টাম যেতিয়া কনজাৰ্ভ থাকে এটা ছিষ্টেমত আমি কওঁ বিফ'ৰ একশ্যন আৰু আফটাৰ ৰিয়েকশ্যন তো আমাৰ এই যোনটো লিনিয়াৰ মমেণ্টাম থাকে সেইটো সদায় ফিক্স থাকিব কনষ্টেণ্ট থাকিব তাৰ ভেলুটো সেইটো চেঞ্জ নহয় তো আমি আজি লেকচাৰটো এইখিনিতে সমাপ্ত কৰোঁ তো নেক্সট লেকচাৰত আমি আৰু কিছুমান টপিকছ আছে ফ'ৰ্চ এণ্ড ম'শ্যনৰ সেইখিনি কভাৰ কৰিম চ' চি ইউ ইন দ্য নেক্সট লেকচাৰ থেংক ইউ